গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছানে? আশা কৰোঁ সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছা। আজি তোমালোকৰ লগত ক্লাছ 10ৰ এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ আলোচনা কৰিম বুলি আগবাঢ়িছোঁ। চেপ্টাৰটো হৈছে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। কি বুলি ক'লোঁ? পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। প্ৰথমতে চেপ্টাৰটোলৈ আমি যোৱাৰ আগতে আমি জানিব লাগিব কি পোহৰ মানেনো কি? পোহৰনো কি? পোহৰ হৈছে কি এবিধ শক্তি যাৰ সহায়ত আমি বস্তুবোৰ দেখা পাওঁ। ঠিক আছে, ধৰা তোমালোক মোৰ সন্মুখত বহি আছা, মই তোমালোকক দেখিছোঁ, তোমালোকে মোক দেখিছা। কেনেকৈ দেখিবলৈ পাইছা? মোৰ গাত কোনো এটা উৎসৰ পৰা অহা পোহৰ পৰিছে, প্ৰতিফলিত হৈ তোমালোকৰ চকুলৈ গৈছে, ফলত তোমালোকে কি কৰিছা? মোক দেখিবলৈ পাইছা। বা মই তোমালোক কেনেকৈ দেখিবলৈ পাইছোঁ? কোনো এটা উৎসৰ পৰা পোহৰ, হয় সূৰ্য পোহৰ পৰাই হ'ব পাৰে বা কোনো বাল্বৰ পোহৰ হ'ব পাৰে, কোনো এটা উৎসৰ পৰা পোহৰ তোমালোক গাত পৰিছে, প্ৰতিফলিত হৈ মোৰ চকুলৈ আহিছে, ফলত মই তোমালোক দেখিবলৈ পাইছোঁ। এতিয়া হ'ল পোহৰ কি বুলি গম পালোঁ? পোহৰ এবিধ শক্তি। আমি এটা কথা জানো যে সকলো শক্তিৰ মূল উৎস কি? সূৰ্য। গতিকে পোহৰৰ মূল উৎসটো কি? সূৰ্য। এতিয়া আহিলে পোহৰ দৃশ্য নে অদৃশ্য? পোহৰ আমি দেখো নেদেখো? পোহৰ দেখি নেদেখি বাৰু? পোহৰ অদৃশ্য। পোহৰৰ সহায়তহে বস্তু আমি দেখোঁ, পোহৰ দেখা নাযায়। গম পাইছানে? পোহৰ আমি দেখিবলৈ নাপাওঁ, কিন্তু পোহৰৰ সহায়ত কি হয়? বস্তু দেখিবলৈ পাওঁ। প্ৰথম আমি কি বুলি পালোঁ? পোহৰ কি? পোহৰ এবিধ শক্তি, পোহৰৰ সহায়ত বস্তু দেখা যায়। পোহৰ দৃশ্য নে অদৃশ্য? পোহৰ অদৃশ্য। পোহৰৰ সহায়ত বস্তুহে দেখা যায়, পোহৰটো দেখা নাযায়। নেক্সট চোৱা, আলোক বিজ্ঞান কি? আলোক বিজ্ঞান মিনছ পোহৰ বিজ্ঞান কি? পদাৰ্থ বিজ্ঞানৰ যিটো শাখাত আমি পোহৰৰ উৎস, প্ৰকৃতি, ধৰ্ম, বৈশিষ্ট্য আদিবিলাকৰ বিষয়ে প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰোঁ, এই শাখাটোক আমি কি বুলি কোৱা হয়? আলোক বিজ্ঞান বুলি কোৱা হয়। কি বুলি ক'লোঁ তোমালোকক? পদাৰ্থ বিজ্ঞানৰ যিটো শাখাত পোহৰৰ ধৰ্ম, উৎস, প্ৰকৃতি, বৈশিষ্ট্য এইবিলাকৰ বিষয়ে প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰা হয়, সেই অধ্যায়টোক বা সেই বিষয়টোক আমি কি বুলি কওঁ? আলোক বিজ্ঞান বুলি কওঁ। অ'কে, প্ৰথম পালোঁ পোহৰ কি বুজি পালা, নেক্সট আলোক বিজ্ঞান গম পালা। এতিয়া নেক্সট চোৱা, পোহৰ পোহৰ বুলি কৈ দিয়াৰ লগে লগে পোহৰটো এটা, মই যে তোমালোক ক'লোঁ, তোমালোকে মোক দেখিছা, কেনেকৈ দেখিছা বুলি কৈছিলোঁ যে কোনো এটা উৎসৰ পোহৰ আহিছে, প্ৰতিফলিত হৈ তোমালোকৰ চকুলৈ গৈছে। অৰ্থাৎ পোহৰটো কি? গতি কৰিছে নাই? পোহৰ এতিয়া কেনেকৈ গতি কৰে চোৱা। পোহৰ সাধাৰণতে কেনেধৰণে গতি কৰে বুলি মই প্ৰশ্নটো দিছোঁ। অৰ্থাৎ পোহৰ কেনেকৈ গতি কৰে? সৰলৰৈখিকভাৱে পোহৰটো এনেকৈ যায়, সৰলৰৈখিকভাৱে যায়। পোহৰ এনেকৈ যাব নোৱাৰে, বক্ৰ আকৃতিত পোহৰ যাব নোৱাৰে। গম পাইছানে? পোহৰ যদি বক্ৰ আকৃতিত গতি কৰে তেতিয়াহ'লে সেই পোহৰৰ ধৰ্ম মানি নচলিব। পোহৰ সাধাৰণতে কেনেকৈ গতি কৰে? সৰলৰৈখিকভাৱে পোহৰ গতি কৰে। এতিয়া সৰলৰৈখিকভাৱে পোহৰ গতি কৰে, এতিয়া এই সৰলৰৈখিকভাৱে যে পোহৰ গতি কৰে, অৰ্থাৎ পোহৰ ৰশ্মিবিলাকে তিনি ধৰণৰ ঘটনা প্ৰদৰ্শন কৰে আমাক। নাম্বাৰ 1 সমান্তৰালভাৱে, নাম্বাৰ 2 পোহৰ অপসাৰী হয়, নাম্বাৰ 3 পোহৰ অভিসাৰী হয়। মই ইয়াত দেখাই দিছোঁ চোৱা, দেখিছানে? পোহৰ সমান্তৰালভাৱে গতি কৰিছে নাই? এইটো পোহৰ সমান্তৰাল ৰশ্মি বুলি কোৱা হয়। অৰ্থাৎ চোৱা, ইহঁতৰ প্ৰতিটো ৰশ্মিৰ মাজৰ গেপবিলাক কি হৈ আছে? ইকুৱেল হৈ আছে, অৰ্থাৎ গোটেইকেইটা ৰেখা কি? সমান্তৰাল। অৰ্থাৎ এনেধৰণে পোহৰে গতি কৰে। পোহৰ যদি সমান্তৰালভাৱে গতি কৰে, এটা আমি উদাহৰণ ক'বলৈ কওঁ, সূৰ্য পোহৰটো কি হয়? সূৰ্য পোহৰটো আমাৰ গালে আহোঁতেনে কেনেকৈ আহিছে? বা কোনো এটা উৎসটো যদি আমি সূৰ্য বুলি ধৰি লওঁ, পোহৰটো কেনেদৰে গতি কৰিছে বুলি ক'লে আমি কি ক'ব লাগিব? পোহৰ কেনেকৈ গতি কৰিছে? সমান্তৰালভাৱে গতি কৰিছে। পোহৰ 2 নম্বৰ পৰিঘটনাটো হৈছেগৈ চোৱা, পোহৰ ৰশ্মিয়ে কি কৰে? পোহৰ ৰশ্মি অপসাৰী হয়। ধৰা এতিয়া বাল্ব এটা, ধৰা ইয়াত বাল্ব এটা আছে, ইয়াতে বাল্ব এটা আছে। এই বাল্বটোৰ পৰা পোহৰটো কি হ'ব? গোটেই ৰুমটোতে কি হ'ব? বিয়পি পৰিব নপৰে? কেনেকৈ বিয়পি পৰিব? পোহৰটো সেই বাল্বৰ পৰা কি হ'ব? এনেকৈ পোহৰবিলাক সিঁচৰিত হৈ যাব। সিঁচৰিত কেনেকৈ হ'ব? ৰশ্মি আকাৰে সিঁচৰিত হৈ যাব, যিটো ইয়াত দেখাইছোঁ। ধৰা এইটো যদি মই বাল্বটো বুলি ধৰি লওঁ, গোটেই ৰুমটোত পোহৰটো কি হৈছে? অপসাৰী হৈ গৈছে নাই? অৰ্থাৎ পোহৰে কি হৈ কৰিব পাৰে? এনেকৈ অপসাৰী হৈ যাব পাৰে। এটা বিন্দুৰ পৰা পোহৰটো আঁতৰি যাব পাৰে, অৰ্থাৎ গোটেই ৰুমটোতে বিয়পি পৰিব নপৰে। এইটো পোহৰক কি বুলি কোৱা হয়? অপসাৰী বুলি কোৱা হয়। যদি সমান্তৰালভাৱে আহে, সেইটো উৎসটোক কি বুলি ক'লোঁ? সূৰ্য পোহৰ আমাৰ গালে আহোঁতেনে কেনেকৈ আহিছে? সমান্তৰালভাৱে আহিছে। যদি পোহৰ অপসাৰী বুলি কওঁ, বাল্ব এটা, বাল্বটো সৰু, সেই সৰু বাল্বটোৱে গোটেই ৰুমটো পোহৰাই দিব পাৰে নোৱাৰে? চোৱা, এনেকৈ পোহৰ ৰশ্মিবিলাক কি হৈ যায়? বাল্বটোৰ পৰা অপসাৰী হৈ যায়। নেক্সট আহিলে অভিসাৰী। অভিসাৰী মানে কি? কোনো এটা বিন্দুত পোহৰ ৰশ্মিবিলাক আহি কোনো এটা বিন্দুত যদি লগ লাগেহি, তাক আমি কি বুলি কওঁ? পোহৰৰ অভিসাৰী বুলি কওঁ। অৰ্থাৎ চোৱা, ইয়াত কোনো এটা উৎসৰ পৰা পোহৰটো আহিছে, সেই পোহৰটো এনেকৈ ইয়ালৈ আহিছে, এনেকৈ আহিছে, আহিছেনে? আহি পেলাই এটা বিন্দু লগ লাগিছে নাই? তেনেকৈ লেজাৰ লাইটৰ পোহৰটো বা আতচী কাজত পোহৰ পৰিলে পোহৰটো সংকোচন হৈ আহে নাহে? সেইটো পোহৰৰ অভিসাৰী বুলি কৈছে। ঠিক আছে? অৰ্থাৎ পোহৰ কেনেধৰণে গতি কৰে বুলি ক'লে আমি কি ক'ব পাৰিম? পোহৰ সৰলৰৈখিকভাৱে গতি কৰে। এতিয়া সৰলৰৈখিকভাৱে গতি কৰিবলৈ যাওঁতে পোহৰ কেইটা পৰিঘটনা সংঘটিত কৰিলে? নাম্বাৰ 1 সমান্তৰালভাৱে যাব পাৰিব, নাম্বাৰ 2 অপসাৰী হ'ব পাৰিব, নাম্বাৰ 3 কি হ'ব পাৰিব? পোহৰে অভিসাৰী হ'ব পাৰিব।
ঠিক আছে, বুজি পালা? পোহৰ সৰলৰৈখিকভাৱে গতি কৰে, পোহৰে সেই সৰলৰৈখিকভাৱে গতি কৰে পোহৰ ৰশ্মিবিলাক কি পৰিঘটনা সংঘটিত কৰিব পাৰে? সমান্তৰালভাৱে গতি কৰিব পাৰে, অপসাৰী আৰু অভিসাৰী। এই তিনিটা পদ্ধতিৰে পোহৰটো এটা উৎসৰ পৰা আন এটালৈ যাব পাৰে। নেক্সট, পোহৰৰ অপৱৰ্তননো কি? এতিয়া অলপ আগত তোমালোকে কৈছিল যে পোহৰ কেনেকৈ গতি কৰে? সৰলৰৈখিকভাৱে গতি কৰে, হয় নহয়? ধৰা ইয়াত এটা পোহৰ বস্তু এটা আছে, সৰু বস্তু এটা আছে, ইয়াৰ পৰা পোহৰ ৰশ্মিবিলাক এনেকৈ গৈ আছে, পোহৰ ৰশ্মিবিলাক গৈ আছে। তেতিয়াহ'লে পোহৰ ৰশ্মিবিলাক যাওঁতেনে কি হ'ল? এনেকৈ পাৰ হৈ গুচি গ'ল, ইয়াত এইটো খুনা খাই যে ৰৈ যায় বুলি ধৰি লওঁ, এনেকৈ গুচি গ'ল। তাহলে এই জেগাত থকা বস্তু আমি দেখিবলৈ পাম নে নেপাম? এতিয়া গতিকে পোহৰটো গুচি গৈছে, পোহৰটো কেনেকৈ যায়? সৰলৰৈখিকভাৱে গতি কৰে। কিন্তু পোহৰে কি কৰে কেতিয়াবা, এই যে সৰু বাধাটো আছে, পোহৰটো যাব নোৱাৰিলে, পোহৰে এনেকৈ কি হয় বেকাকে যোৱাৰ কিছুমান প্ৰবৃত্তি দেখুৱায়। সেই বেকাকে যোৱা যে পোহৰে প্ৰবৃত্তি দেখুৱায়, সেইটোকে পোহৰৰ কি বুলি কোৱা হয়? অপৱৰ্তন। অৰ্থাৎ কি অপৱৰ্তন কি বুলি ক'লে কি ক'ব লাগিব? পোহৰৰ গতিপথত যদি ক্ষুদ্ৰ বস্তু থাকে, সেই বস্তুটোলৈ পোহৰ যাওঁতেনে কি হয়? পোহৰে সৰু বাধা থাকিলে বাধাটো কি হয়? অতিক্ৰম কৰি বেকাকে যোৱা যেন দেখা যায়। সেই এইটো বাধা আছিলে নাই? পোহৰটো আমি এই অংশত থকা বস্তু দেখিবলৈ নাপাম নেকি? পোহৰ নপৰিব নেকি? পোহৰ পৰিব, কিন্তু পোহৰটো পৰিব নালাগিছিলে একচুৱেলি। কেনেকৈ যায় পোহৰ? সৰলৰৈখিকভাৱে যাব লাগে নালাগে? কিন্তু এই জেগাত থকা বস্তু আমি দেখিবলৈ পাওঁ নাপাওঁ? কেলৈ দেখিবলৈ পাওঁ? পোহৰৰ অপৱৰ্তনৰ কাৰণে। কাৰণ অপৱৰ্তনটো কি? যে পোহৰৰ গতিপথত যদি ক্ষুদ্ৰ বস্তু থাকে, তেতিয়াহ'লে পোহৰে সৰলৰৈখিকভাৱে যোৱাৰ সলনি পোহৰে বেকাকে যোৱাৰ এটা প্ৰবৃত্তি দেখুৱায়। সেই বেকাকে যোৱা প্ৰবৃত্তিটোকে আমি পোহৰৰ কি বুলি কওঁ? অপৱৰ্তন। বুজি পালা পোহৰৰ অপৱৰ্তন কি? অপৱৰ্তনটো কিয় অপৱৰ্তনৰ বিষয়ে পঢ়িবলগীয়া হ'ল? যে পোহৰে সদায় কি হয়? সৰলৰৈখিকভাৱে গতি কৰে। যদি পোহৰৰ গতিপথত যদি ক্ষুদ্ৰ বস্তু থাকে, তেতিয়া পোহৰে কি হয়? বেকাকে যোৱাৰ প্ৰবৃত্তি যিটো দেখুৱায়, সেই প্ৰবৃত্তিটোক আমি কি বুলি কওঁ? পোহৰৰ অপৱৰ্তন বুলি কওঁ। অ'কে, নেক্সট। এতিয়া আছে ধৰা এখন পৃষ্ঠ, এই পৃষ্ঠখনত যদি পোহৰ ৰশ্মি এটা ইয়াত পৰিলে, হ'ল এখন স্বচ্ছ মাধ্যম, এখন স্বচ্ছ মাধ্যম। মই ইয়াত 5 নম্বৰ পইণ্টটো দিছো কি? দুটা স্বচ্ছ মাধ্যমৰ সন্ধিতলত পোহৰ আপতিত হলে কি হয়? পোহৰ ইয়াৰ পৰা এনেকৈ আহিলে, ইয়াত পৰিলে, পৰাৰ লগে লগে পোহৰে কি কৰিব? এতিয়া পোহৰে তিনিটা পৰিঘটনা সংঘটিত কৰিব। প্ৰথমতে পোহৰ ইয়াত পৰিলে, পৃষ্ঠখনৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পোহৰে কি কৰিব? তিনিটা পৰিঘটনা সংঘটিত কৰিব। নাম্বাৰ 1, পোহৰ ইয়াত অহাৰ লগে লগে পোহৰ ইয়াত খুনা খালে, খুনা খাই পেলাই যিটো মাধ্যমৰ পৰা আহিছিলে সেই মাধ্যমটোলৈ পোহৰটো ঘূৰি গুচি যাব পাৰে। এতিয়া এটা মাধ্যমৰ পোহৰ আহিছিলে, এটা মাধ্যমৰ পৰা পোহৰটো আহিলে, আকৌ একেটা মাধ্যমলৈ ঘূৰি গুচি গ'ল নাই পোহৰটো? এইটো পোহৰৰ কি বুলি কোৱা হয়? প্ৰতিফলন বুলি কোৱা হয়। যদি পোহৰে এইটো মাধ্যমৰ পৰা পোহৰ আহিলে, কিবা কাৰণে পোহৰটো এইটো মাধ্যমৰ পৰা পাৰ হৈ এনেকৈ গুচি গ'ল, পাৰ হৈ গুচি যায়, পাৰ হৈ গুচি গ'ল, তাক আমি কি বুলি কওঁ? পোহৰৰ প্ৰতিসৰণ বুলি কওঁ। আৰু পোহৰ কি হ'ব? এই যিটো মাধ্যম পোহৰটো আহিলে, ইয়াত সামান্য পৰিমাণে পোহৰটো কি কৰিব পাৰে? সংকোচন হ'ব পাৰে বা লাগি ধৰিব পাৰে, পোহৰটো ৰৈ যাব পাৰে। সেইটো পোহৰক কি বুলি কোৱা হয়? শোষণ বুলি কোৱা হয়। অৰ্থাৎ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিতলত পোহৰ যদি আপতিত হয়, পোহৰ আপতিত হলে কি হ'ব? নাম্বাৰ 1, পোহৰ যিটো মাধ্যমৰ পৰা আহিছিলে সেইটো মাধ্যমলৈ ঘূৰি যাব। নাম্বাৰ 2, পোহৰটো মাধ্যমটো পাৰ হৈ গুচি যাব। নাম্বাৰ 3, পোহৰ কিছু পৰিমাণে কি হ'ব? পৃষ্ঠখনত লাগি ধৰিব, অৰ্থাৎ শোষণ হ'ব। এতিয়া আকৌ এবাৰ কৈছো চোৱা, পোহৰ যেতিয়া এটা মাধ্যমৰ পৰা আহিব, আহি পেলাই কোনো এখন পৃষ্ঠত খুনা খালে, স্বচ্ছ মাধ্যমত পৰিলে, সন্ধিতল মানে বুজি পাইছা নাই? এইখন ধৰা পৃষ্ঠ, পোহৰ আহিলে, যিটো মুহূৰ্তত ধৰা এতিয়া মোৰ এই হাতটোৰ লগত এই পেনটো এটা স্পৰ্শ কৰিছে নাই? স্পৰ্শ কৰা যিটো পৃষ্ঠ, সেই পৃষ্ঠখনে আমি কি বুলি কওঁ? সন্ধিতল বুলি কওঁ। সন্ধিতল পোহৰ পৰাৰ লগে লগে তিনিটা পৰিঘটনা সংঘটিত হ'ব। নাম্বাৰ 1 কি বুলি ক'লো? খুনা খাই ঘূৰি গ'ল, তাক কি বুলি ক'লো? প্ৰতিফলন। নাম্বাৰ 2, পোহৰটো কিছু অংশ পাৰ হৈ গুচি গ'ল, তাক ক'লো প্ৰতিসৰণ। আৰু কম বেছি পৰিমাণে পোহৰটো কি হ'ব? পৃষ্ঠত লাগি ধৰিব, তাক আমি কি বুলি কওঁ? শোষণ। এতিয়া প্ৰতিফলন, প্ৰতিসৰণ আৰু শোষণ কোনটো হ'ব? যিটো আমি বেছিকে দেখিবলৈ পাওঁ পৃষ্ঠখনত সংঘটিত হোৱা, সেইটোকে আমি কওঁ। ধৰা এতিয়া এখন পৃষ্ঠত পোহৰটো আহিলে, সৰহ সংখ্যক পোহৰ কি হ'ল? ঘূৰি গুচি গ'ল, তেতিয়া পোহৰটো কি হৈছে বুলি ক'ম? সেই পৃষ্ঠখনত প্ৰতিফলন হৈছে বুলি ক'ম। বেছি সংখ্যক পোহৰ এই পৃষ্ঠৰ মাজে পাৰ হৈ গুচি গ'ল, তেতিয়া তাক আমি প্ৰতিসৰণ হৈছে বুলি ক'ম। গম পাইছা? এতিয়া আৰু যদি একে পোহৰটো লাগি ধৰে, আমি দেখি পোহৰটো প্ৰতিফলন নহয়, প্ৰতিসৰণ নহয়, তেতিয়া তাক আমি শোষণ হৈছে বুলি ক'ম। কিন্তু অৱশ্যে কি শোষণৰ বিষয়ে আমি এতিয়া পঢ়িবলগীয়া নহয়। এতিয়া আমি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়েহে পঢ়িম। অ'কে, শোষণৰ বিষয়ে আমি যেতিয়া উপ ক্লাছত ফিজিক্স পঢ়িম, পদাৰ্থ বিজ্ঞান পঢ়িম, তেতিয়া শোষণৰ বিষয়ে আমি ডিটেইলছ পঢ়িব লাগিব। এতিয়া কেৱল আমি কি পঢ়িম? পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে পঢ়িম।
প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে পঢ়িবলৈ যাওঁতে প্ৰথমতে মই কি ক'লো যে এটা মাধ্যমত পোহৰ আহিছে পৃষ্ঠত খুনা খাই ঘূৰি গুচি গ'ল সেইটো কি হ'ল পোহৰৰ প্ৰতিফলন বুলি ক'লো পোহৰটো পৃষ্ঠখনৰ মাজেৰে অৰ্থাৎ স্বচ্ছ মাধ্যমৰ মাজে পাৰ হৈ গ'ল তাক প্ৰতিসৰণ বুলি ক'লো আৰু সামান্যভাৱে পোহৰ পৃষ্ঠত লাগি ধৰিলে তাক আমি পোহৰ কি হৈছে বুলি ক'লো শোষণ হৈছে বুলি ক'লো ওকে এতিয়া আমি কি ক'লো যে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ নাম আছিলে পোহৰৰ প্ৰতিফলন প্ৰতিসৰণ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম কিন্তু শোষণৰ বিষয়ে আলোচনা নকৰো শোষণৰ বিষয়ে আমি উপ ক্লাছতে আলোচনা কৰিম ঠিক আছে নেক্সট এতিয়া পোহৰনো প্ৰতিফলন মানেনো কি চোৱা পোহৰ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিতলত আপতিত হলে আপতিত পোহৰৰ কিছু অংশ পূৰ্বৰ মাধ্যমলৈ উভতি যায় এই পৰিঘটনা পোহৰৰ কি বুলি কয় প্ৰতিফলন বুলি কয় তোমালোকে নোট কৰি যাবা মাজে মাজে এইবিলাক যিখিনি দৰকাৰী বস্তু নোট কৰি যাবা মই কোৱেশ্চন এনসাৰ হিচাপে তোমালোক সকলোখিনি বস্তু দিমেই কিন্তু যিখিনি টপিক ইয়াত কৈ গৈছো বুজাই যাওঁতে এই বস্তুবোৰ তোমালোকে নোট কৰি যাবা তেতিয়া তোমালোকৰ সুবিধা হ'ব পোহৰৰ প্ৰতিফলন কি বুলি ক'লো যে এটা অলপ আগতো কৈ গ'লো যে এটা মাধ্যমত পোহৰ আহিছে আহি পৃষ্ঠত খুনা খাইছে ঘূৰি গুচি গৈছে এইটো পোহৰৰ কি বুলি কৈ আছো প্ৰতিফলন বুলি কৈছো ওকে তাকে কেনেকৈ লিখিলো চোৱা পোহৰ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিতলত আপতিত হলে পোহৰৰ কিছু অংশ পূৰ্বৰ মাধ্যমলৈ উভতি যায় এই পৰিঘটনা পোহৰৰ কি বুলি ক'লো ঘূৰি যে গুচি গ'ল তাক আমি পোহৰৰ কি বুলি ক'লো প্ৰতিফলন বুলি ক'লো ওকে পোহৰৰ প্ৰতিফলনটো কি বস্তু বুজি পালা এতিয়া পোহৰৰ প্ৰতিফলনৰ লগত জড়িত এটা সূত্ৰ আছে পোহৰৰ প্ৰতিফলনৰ লগত জড়িত সূত্ৰটো কেনেকুৱা চোৱা এখন দাপোন ধৰা পোহৰ ইয়াৰ পৰা এটা উৎসৰ পৰা পোহৰটো আহিলে এইটো কোৱা হয় আপতিত ৰশ্মি এইটো কি বুলি কোৱা হয় আপতিত ৰশ্মি মানে পোহৰটো এটা উৎসৰ পৰা আহিছে ইয়াত পৃষ্ঠত খুনা খালে খুনা খাই পেলাই ইয়াত ঘূৰি গুচি গ'ল এইটো হৈছে প্ৰতিফলিত ৰশ্মি প্ৰতিফলিত ৰশ্মি হল এতিয়া ইয়াত যদি মই এটা লম্ব কল্পনা কৰো যিডালক আমাৰ কোৱা হয় অভিলম্ব এটা লম্ব যদি মই ইয়াত কল্পনা কৰো ঠিক আছে চোৱা পোহৰ এটা উৎসৰ পৰা আহিছে আহি পেলাই ইয়াত দাপোনত পৰিলে খুনা খাই পেলাই ঘূৰি গুচি গ'ল যিটো পথেৰে পোহৰটো আহিছে পৃষ্ঠখনলৈ এইটোক আপত্য ৰশ্মি বুলি ক'ম যিটো পথেৰে ঘূৰি গুচি গ'ল তাক প্ৰতিফলিত ৰশ্মি বুলি ক'ম আৰু এডাল যদি ইয়াত লম্ব কল্পনা কৰো তাক আমি কি বুলি ক'ম অভিলম্ব বুলি ক'ম এতিয়া আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব চোৱা ক'ত আছে একেখন সমতলতে আছে আছেনে এখন সমতলত তিনিটা বস্তু আছে নাই অৰ্থাৎ পোহৰৰ প্ৰথম সূত্ৰটো কি যে আপত্য ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একেখন সমতলত থাকে এইটো পোহৰৰ প্ৰতিফলনৰ নাম্বাৰ 1 সূত্ৰটো মোৰ হ'ল পোহৰৰ প্ৰতিফলনৰ সূত্ৰটো কি যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একেখন সমতলতে থাকে ওকে নাম্বাৰ 2 আপতিত ৰশ্মিৰ লগত অভিলম্বই যিটো কোণ কৰে তাক আপতন কোণ বুলি ক'ম তাক আই আখৰে বুজোৱা হয় আৰু প্ৰতিফলিত ৰশ্মিৰ লগত অভিলম্বই যিটো কোণ কৰে তাক কি বুলি ক'ম প্ৰতিফলন কোণ বুলি ক'ম আপতন কোণ আৰু প্ৰতিফলন কোণ আপতন কোণটো আই আখৰে বুজাওঁ আৰু প্ৰতিফলন কোণটো কি আখৰে বুজাওঁ আৰ আখৰে বুজোৱা হয় হ'লনে বুজি পালা পোহৰৰ প্ৰতিফলন সূত্ৰ দুটা কি যে পোহৰৰ প্ৰতিফলন সূত্ৰটো দুটা কি বুলি ক'লো প্ৰথম সূত্ৰটো হৈছে আপত্য ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলত থাকে ওকে নাম্বাৰ 2 আপতন কোণ আৰু প্ৰতিফলন কোণ আপত্য ৰশ্মিৰ লগত যিটো কোণ হৈছে তাক আপতন কোণ আৰু প্ৰতিফলিত ৰশ্মিৰ লগত যিটো কোণ হৈছে প্ৰতিফলন কোণ আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি হয় সমান হয় ওকে প্ৰতিফলনটো কি বস্তু পালো যে এটা মাধ্যম বা পোহৰটো আহিলে এখন পৃষ্ঠত খুনা খাই যদি গুচি গ'ল বা সন্ধিতলত খুনা খাই গুচি গ'ল কলৈ গ'ল একেটা মাধ্যমলৈ ঘূৰি গুচি গ'ল তাক আমি কি বুলি কওঁ পোহৰৰ প্ৰতিফলন বুলি কওঁ অৰ্থাৎ এইটো চোৱা আকৌ এবাৰ চাই লোৱা পোহৰ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিতলত আপতিত হলে আপত্য পোহৰৰ কিছু অংশ যিটো পোহৰ আপতিত হ'ব কিছু অংশ পূৰ্ব মাধ্যমলৈ উভতি যায় তাকে আমি প্ৰতিফলন বুলি কওঁ এইটো ইয়াত চোৱা খুনা খাই ঘূৰি গৈছে নাই ইয়াত চোৱা ইয়াত যে প্ৰতিসৰণো সামান্য পৰিমাণে হৈছে শোষণো হৈছে কিন্তু বেছিকে কি হৈছে প্ৰতিফলন হৈছে সেইকাৰণে ইয়াত এই পৃষ্ঠখনত পোহৰ প্ৰতিফলন হৈছে বুলি কোৱা হৈছে ওকে পোহৰৰ প্ৰতিফলন কি বুজি পালা পোহৰৰ প্ৰতিফলন সূত্ৰকেইটা বুজি পালা নেক্সট এবাৰ চোৱা ইয়াৰ পিছত আহিলে প্ৰতিবিম্বটো কি প্ৰথম ইয়াত চাই লোৱা কোনো বিন্দু লক্ষ্য বস্তুৰ পৰা নিৰ্গত অপসাৰী ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পিছত প্ৰতিফলন হ'ব পাৰে প্ৰতিসৰণটো আমি পিছত আলোচনা কৰিম এতিয়া বৰ্তমান প্ৰতিফলনৰ বিষয়ে প্ৰতিবিম্বটো মানে কি হয় প্ৰতিফলনতো প্ৰতিবিম্বৰ কথা আছে প্ৰতিসৰণতো প্ৰতিবিম্বৰ কথা আছে আমি পোহৰৰ প্ৰতিফলন প্ৰতিসৰণ দুটা পাম বুলি ভাগ কৰিছোৱে নহয়
যে পোহৰ যেতিয়া এটা মাধ্যমৰ পৰা আহি এখন পৃষ্ঠত পৰে আকৌ সেই মাধ্যমলৈ ঘূৰি গুচি তাক পোহৰ প্ৰতিফলন কৰিছো আৰু মাধ্যমটো পাৰ হৈ গুচি গ'ল তাক কি বুলি কৈছো প্ৰতিফলন আমি পোহৰৰ প্ৰতিফলনৰ বিষয়ে পাঠত আলোচনা কৰিম কিন্তু প্ৰতিবিম্বৰ ডেফিনেশ্যনটো মই লিখো তেনে মানে প্ৰতিফলনৰ ক্ষেত্ৰতো প্ৰতিবিম্ব গঠন হয় আৰু প্ৰতিফলনৰ ক্ষেত্ৰতো গঠন হয় গতিকে প্ৰতিবিম্ব বস্তুটো চোৱা দুইটাৰ লগত একেলগে সম্বন্ধ ৰাখি দি পেলাই লিখি দিছো পিছত তোমালোকে মনত ৰাখিবলৈ সহজ হ'বৰ কাৰণে কোনো বিন্দু লক্ষ্য বস্তুৰ পৰা নিৰ্গত অপকাৰী ৰশ্মি প্ৰতিফলন বা প্ৰতিফলনৰ পিছত প্ৰতিফলনো উপায় প্ৰতিফলন আমি কি বস্তু পিছত আলোচনা কৰিম পিছত যদি কোনো মাধ্যম কোনো বিন্দুলৈ অভিসাৰী হয় নাইবা কোনো বিন্দুৰ পৰা আপাতভাৱে অপসাৰী হৈ অহা যেন লাগে অভিসাৰী হয় নাইবা আপাতভাৱে অপসাৰিত আপাত মানে কাল্পনিকভাৱে অপসাৰিত হৈ অহা যেন লাগে তেন্তে সেই দ্বিতীয় বিন্দুটোক প্ৰথম বিন্দুটোক কি বুলি কোৱা হয় প্ৰতিবিম্ব বুজি পাইছানে দ্বিতীয় বিন্দুৰ প্ৰথম বিন্দুটোক কি বুলি ক'ম আমি প্ৰতিবিম্ব বুলি ক'ম এতিয়া এই প্ৰতিবিম্ব দুই ধৰণৰ কিছুমান সৎ প্ৰতিবিম্ব কিছুমান হৈছে কি অসৎ প্ৰতিবিম্ব বুজি পালা প্ৰতিবিম্বটো কি বুজি পালা এতিয়া প্ৰতিবিম্ব কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব কোনবিলাক যিবিলাক প্ৰতিবিম্ব আমি পৰ্দাত দেখিবলৈ পাওঁ সেই প্ৰতিবিম্ববিলাক আমি কি প্ৰতিবিম্ব বুলি কওঁ সৎ প্ৰতিবিম্ব যিবিলাক প্ৰতিবিম্ব আমি পৰ্দাত দেখিবলৈ নাপাওঁ সেইবোৰ অসৎ প্ৰতিবিম্ব যিবোৰ কাল্পনিক অৰ্থাৎ সৎ প্ৰতিবিম্ব হৈছে কি প্ৰকৃত কটাকটি কৰে যেতিয়া প্ৰতিবিম্ব বুলি কোনো এটা উৎসৰ প্ৰতিবিম্ব গঠন হ'ব কি যদি সৎ প্ৰতিবিম্ব বুলি ক'লে কি হ'ব লাগিব কি প্ৰকৃততে কটাকটি কৰিব লাগিব কিন্তু আমি কিছুমান প্ৰতিবিম্ব কি কাল্পনিকভাৱে কটাকটি কৰিছে বুলি ধৰি লওঁ সেইবিলাকক আমি অসৎ প্ৰতিবিম্ব বুলি কওঁ মৰল প্ৰতিবিম্ব কেই প্ৰকাৰ দুই প্ৰকাৰ সৎ প্ৰতিবিম্ব আৰু কি অসৎ প্ৰতিবিম্ব যিবিলাক প্ৰতিবিম্ব আমি পৰ্দাত দেখিবলৈ পাওঁ সেইবিলাক কি প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব আৰু যিবিলাক প্ৰতিবিম্ব আমি পৰ্দাত দেখিবলৈ নাপাওঁ সেইবিলাক হৈছে অসৎ প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব প্ৰকৃত কটাকটি কৰে ৰশ্মিবিলাকে প্ৰতিফলিত ৰশ্মিবিলাকে প্ৰকৃত কটাকটি কৰে কিন্তু অসৎ প্ৰতিবিম্বত কি হয় আপাত কটাকটি মানে কাল্পনিকভাৱেহে তাক ধৰি লোৱা হয় এতিয়া আহিলে দাপোন দাপোন ক'লোই সমতল দাপোনত কেনেকৈ পোহৰ প্ৰতিফলন এটা আলোচনা কৰিলো এতিয়া আছে কি ধৰা এইটো এটা গোলক এইটো এটা কি গোলক এই গোলকটোৰ যদি আমি এটা অংশ এনেকৈ কাটি দিওঁ এইকণতে এনেকৈ কাটি দিলো কাটি দিয়াৰ লগে লগে সি কেনেকুৱা হ'ব এনেকুৱা হ'ব নহয় এখন এটা গোলক মানে বুজি পাইছানে এটা কাঁচৰ গোলাকাৰ টুকুৰা এই গোলাকাৰ টুকুৰাটো যে এটা অংশ কাটি দিওঁ কাটি দিয়াৰ লগে লগে সি কি হ'ব গোলাকাৰ টুকুৰাটো এটা অংশ বিশেষ হ'ব নহয় এটা গোলাকাৰ টুকুৰাটো অংশ বিশেষ হ'ব এই অংশ বিশেষটোকে আমি কি বুলি ক'ম দাপোন বুলি আলোচনা কৰিম ইয়াত মই দিছো চোৱা গোলাকাৰ দাপোন কি যিবোৰ দাপোনৰ আকৃতি গোলাকাৰ পৃষ্ঠৰ সৰু অংশ বিশেষ তেনে দাপোনক আমি গোলাকাৰ দাপোন বুলি কওঁ এটা চাওঁ দেখিছানে যিবোৰ দাপোনৰ আকৃতি গোলাকাৰ পৃষ্ঠ আছিলে নাই সেই পৃষ্ঠখন যদি এটা অংশ এনেকৈ কাটি দিলো কাটি এই টুকুৰাটো পাম নে নাপাম বা এই টুকুৰাটো পাম নে নাপাম এই টুকুৰাটো কি এটা সৰু অংশ হয় নহয় ইয়াৰ সেই অংশ বিশেষটোক আমি কি বুলি ক'ম গোলাকাৰ দাপোন বুলি ক'ম ইয়াক আমি গোলাকাৰ দাপোন বুলি ক'ব পাৰিম এতিয়ালৈকে এখন দাপোন নহয় কিন্তু গোলাকাৰ দাপোন বুলি ক'ব পাৰিম এই গোলাকাৰ দাপোন দুটা ভাগত ভাগ কৰা হৈছে নাম্বাৰ 1 অবতল দাপোন নাম্বাৰ 2 উত্তল দাপোন কি বুলি ক'লো অবতল দাপোন আৰু উত্তল দাপোন চোৱা এতিয়া এই দাপোনখনৰ চোৱাচোন এইফালে যদি মই কালাৰ কৰি দিওঁ এখন গোলাকাৰ কাঁচৰ টুকুৰা আছিলে আৰু এখনত মই এইফালে কালাৰ কৰি দিলো দেখিছানে এনে কালাৰ কৰি দিলো তেতিয়াহ'লে ইয়াত প্ৰতিফলক পৃষ্ঠ এখন এইফালে হ'ব আৰু এখন প্ৰতিফলক পৃষ্ঠ কি হ'ল ইয়াত হ'ব ঠিক আছে যিখন দাপোনৰ প্ৰতিফলক পৃষ্ঠখন ভিতৰলৈ ভাঁজ খোৱা এইটো সময়টো এখন যদি এখন গোলাকাৰ দাপোনৰ কাঁচৰ টুকুৰা বুলি ধৰি লওঁ এইটো ভিতৰলৈ ভাঁজ খাই আছে নাই এই ভিতৰলৈ ভাঁজ খোৱা অংশটোত এইফালে যে কালাৰ কৰা আছে এইফালে ভিতৰলৈ ভাঁজ খোৱা অংশটো যদি প্ৰতিবিম্ব গঠন হয় বা পোহৰ ৰশ্মি প্ৰতিফলিত এখন ইয়ালে হয় তেন্তে আমি কি বুলি ক'ব পাৰিম সেই দাপোনখনক অবতল দাপোন বুলি ক'ব পাৰিম আৰু যিখনৰ প্ৰতিফলক পৃষ্ঠখন উঠঙা ধৰা এইটো ভিতৰলৈ ভাঁজ খোৱা আছিলে কাৰণে এখন কি গ'ল অবতল আৰু বাহিৰলৈ ভাঁজ খোৱা হ'লে মই এইফালে কালাৰ কৰা আছে ধৰা এইফালে কালাৰ কৰা আছে তেতিয়া এই দাপোনখনক এইফালৰ দাপোনখনক আমি কি বুলি কৈ দিব পাৰিম এইখিনিক আমি কি বুলি ক'ব পাৰিম উত্তল দাপোন অৰ্থাৎ এই হাতটো যদি আমি গোলাকাৰ কাঁচৰ টুকুৰা ধৰি লওঁ পোহৰ ৰশ্মিটো এইফালৰ পৰা আহিছে এইফালে মই কালাৰ কৰি ৰাখি থৈছো ভিতৰলৈ ভাঁজ কৰা অংশটোত পোহৰ ৰশ্মি কি হৈছে প্ৰতিফলিত হৈছে পোহৰ ৰশ্মিবিলাক ইয়াত পৰিব দিয়া হৈছে ভিতৰলৈ ভাঁজ কৰা অংশ দিয়া হৈছে নাই তো এই পৃষ্ঠখনক আমি কি বুলি ক'ম গোলাকাৰ দাপোন বুলি ক'ম যদি উঠঙা পৃষ্ঠখনত পোহৰ প্ৰতিফলিত হয় তেতাক আমি কি বুলি ক'ম উত্তল দাপোন হ'ল আমি কি পালো দাপোন কি বস্তু বুজি পালো দুই নম্বৰতে দাপোন কি বুলি দুই প্ৰকাৰ পালো উত্তল দাপোন আৰু কি অবতল দাপোন গোলাকাৰ দাপোন দুই প্ৰকাৰ কিন্তু আমিতো অলৰেডি সমতল দাপোনৰ বিষয়ে পঢ়িলোৱেই গোলাকাৰ দাপোন দুই প্ৰকাৰ উত্তল দাপোন আৰু কি অবতল দাপোন ঠিক আছে উত্তল দাপোন অবতল কেনেকৈ চিনাক্ত কৰিম তোমাক যদি ক'ব পাৰে যে তোমাক তিনিখন দাপোন দিয়া হ'ল এখন সমতল এখন উত্তল এখন অবতল তোমাক কৈছে যে দাপোন কেইখন তুমি হাতেৰে স্পৰ্শ কৰি
কোনখন কি দাপোন চিনাক্ত কৰা তোমাক প্ৰশ্নটো কেনেকৈ দিলে যে তোমাক তিনিখন দাপোন দিয়া হ'ল আমিতো সমতল দাপোন উত্তল দাপোন অৱতল দাপোন জাষ্ট অলপ আইডিয়াটো পাইছো তোমাক এবাৰ প্ৰশ্নটো সোধা হ'ল যে তোমাক তিনিখন দাপোন দিয়া হ'ল দাপোন কেইখন তুমি হাতেৰে চুইছাই কোনখন কি দাপোন চিনাক্ত কৰিব লাগে তুমি সন্মুখলৈ আনিব নোৱাৰা হাতেৰে চুইছাই পেলাই ক'ব লাগিব তেতিয়া আমি কি বুলি ক'ম আমি এখন এখনকৈ দাপোন হাতেৰে স্পৰ্শ কৰিলো যিখন দাপোনৰ পৃষ্ঠখন সমান পালো তাক কি দাপোন বুলি ক'ম সমতল দাপোন যিখন দাপোনৰ পৃষ্ঠখন ভিতৰ ফালে ভাঁজ খোৱা পালো পৃষ্ঠখন প্ৰতিফলক পৃষ্ঠখন মানে ভিতৰ ফালে ভাঁজ খোৱা পালো তাক ক'ম অৱতল আৰু যিখনৰ প্ৰতিফলক পৃষ্ঠখন বাহিৰলৈ ভাঁজ খোৱা পালো অৰ্থাৎ উঠঙা পালো সেইখন কি দাপোন বুলি কৈ দিব পাৰিম আমি উত্তল দাপোন বুজি পালা তোমালোকক কি বুলি ক'লো যে তোমালোকক তিনিখন দাপোন দিয়া হৈছে এখন উত্তল এখন অৱতল এখন সমতল হাতে স্পৰ্শ হৈ কোনখন কোন কি দাপোন চিনাক্ত কৰিবলৈ গ'লে আমি চিনাক্ত কৰিব পাৰিম তেতিয়াহ'লে যিখন দাপোনৰ পৃষ্ঠখন সমান তাক কি দাপোন বুলি ক'ম সমতল যিখন পৃষ্ঠৰ প্ৰতিফলক পৃষ্ঠখন ভিতৰলৈ ভাঁজ খোৱা তাক অৱতল আৰু বাহিৰলৈ ভাঁজ খোৱা হ'লে কি বুলি ক'ম উত্তল ওকে এতিয়া এই দাপোনবিলাকৰ কি আছে এই দাপোনবিলাকৰ কিছুমান নিৰ্দিষ্ট অংশ আছে গোলাকাৰ দাপোন বুলি কৈ দিয়াৰ লগে লগে আমি গম পালো উত্তল অৱতল আছে এই উত্তল অৱতল দাপোনবিলাকৰ কিছুমান নিৰ্দিষ্ট অংশ আছে ধৰা এখন আমি অৱতল দাপোন লৈ ললো এই অৱতল দাপোনখন ধৰি আমি চোৱা এতিয়া লগত কৈছিলো যে এইটো গোলাকাৰ কাঁচৰ টুকুৰা এটা অংশ বিশেষে গতিকে এইটো যেতিয়া গোলক আছিলে ইয়াৰ এটা কেন্দ্ৰ আছিলে নাই এই কেন্দ্ৰটোক আমি যদি এখন ইয়াৰ যদি এটা অংশ কাটি ল'লে এই অংশটো কাটি ল'লো ইয়াক যদি এনেকে লৈ লওঁ ঘূৰণীয়াকে লৈ লওঁ ইয়াৰটো এটা কেন্দ্ৰ থাকিব এই দাপোন ইয়াৰ এই পাৰ্টটো আমি কাটিহে লৈছো ইয়াৰ প্ৰকৃততে ইয়াৰ কেন্দ্ৰ এইটো আছিলে নাই গোলাকাৰ দাপোনৰ যিটো কেন্দ্ৰ অৰ্থাৎ গোলাকাৰ দাপোনখনৰ গোলকীয় অংশটোৰ যিটো কেন্দ্ৰ সেই কেন্দ্ৰটোক আমি কি বুলি কম এই কেন্দ্ৰটোক আমি কি বুলি কম ভাঁজ কেন্দ্ৰ বুলি কওঁ ঠিক আছে কি বুলি কৈছো ভাঁজ কেন্দ্ৰ কি এইটো গোলাকাৰ অংশ হয় নহয় এই গোলাকাৰ অংশ কাঁচৰ গোলাকাৰ অংশটোৰ কেন্দ্ৰটো এইটো দেখিছানে এইটো যদি এটা গোলক হয় বা গোলাকাৰ কাঁচৰ টুকুৰা হয় তাৰ এটা কেন্দ্ৰ আছিলে মই কি কৰিলো এই অংশটো কাটি লৈ গলো এই অংশটো কাটিলে এইটো হ'ল নহয় এইটোক যদি আমি এনেকে ঘূৰাই দিওঁ ইয়াৰ এটা কেন্দ্ৰ পাম এই কেন্দ্ৰটোকে আমি কি বুলি কওঁ ভাঁজ কেন্দ্ৰ বুলি কওঁ ওকে গোলাকাৰ দাপোনৰ গোলকীয় অংশটোৰ কেন্দ্ৰটোক আমি কি বুলি ক'লো ভাঁজ কেন্দ্ৰ বুলি ক'লো এইটো ভাঁজ কেন্দ্ৰটো কি হ'ব এইটো গোলাকাৰ অংশটোৰ কেন্দ্ৰ এইটো গোলকৰ কেন্দ্ৰ এইখন দাপোন এইটো যদি আমি বৃত্তাকাৰ হয় ইয়াৰ এটা কেন্দ্ৰ থাকিব অৰ্থাৎ এই গোলকৰ কেন্দ্ৰটোকে আমি কি বুলি ক'ম ভাঁজ কেন্দ্ৰ বুলি ক'ম এই গোলকৰ কেন্দ্ৰটোৰ পৰা যদি ইয়াৰ পৰিধিলে এটা ৰেখা টানি দিওঁ বা পৰিধিলে ৰেখা টনাৰ আগত এটা কথা কৈ লওঁ চোৱা এই গোলকৰ দাপোনখনৰ এই অংশটো আমাৰ কি ইয়াৰ পৰা ইয়ালে কি এখন দাপোন এইটো আমি কল্পনা কৰিছো এই দাপোনখনৰ এই গোটেই অংশটো আমি গোলক বুলি কল্পনা কৰি লৈছো কিন্তু আমাৰ একচুৱেলি দাপোনখন কোনখন ইয়াৰ পৰাহে আছে এইখনে দাপোনখন হয় নহয় এই দাপোনখনৰ যিটো মাজৰ অংশ সেই মাজৰ মধ্যবিন্দুটোক আমি কি বুলি কওঁ অৰ্থাৎ প্ৰতিফলক পৃষ্ঠখন এখন প্ৰতিফলন ইয়াত পৃষ্ঠ হৈছে নাই এইফালেতো প্ৰতিফলন হোৱা নাই এইবোৰ পৃষ্ঠত প্ৰতিফলন হৈছে নাই হোৱা এই ইয়াৰ পৰা ইয়ালে এই জেগাটোতে পোহৰ প্ৰতিফলন হ'ব এই পোহৰ প্ৰতিফলন হোৱা পৃষ্ঠখনৰ যিটো মধ্যবিন্দু সেই মধ্যবিন্দুক আমি কি বুলি কওঁ পুল বা মেৰু বুলি কওঁ বুজি পাইছা আমি কি বুলি ক'লো যে প্ৰতিফলক পৃষ্ঠ এই দাপোনখন দেখিছানে আকৌ এবাৰ প্ৰথমবাৰ চোৱাচোন তোমালোকৰ তেতিয়া ক্লিয়াৰ হ'ব আকৌ এবাৰ চোৱা মই কি বুলি ক'লো যে এখন গোলাকাৰ দাপোনৰ গোলকীয় অংশটোৰ যিটো কেন্দ্ৰ গোলাকাৰ অংশটোৰ যিটো কেন্দ্ৰ তাক আমি কি বুলি ক'লো তাক কি বুলি কৈছিলো ভাঁজ কেন্দ্ৰ এটোক আমি কি বুলি কৈছো ভাঁজ কেন্দ্ৰ দেখিছানে ভাঁজ কেন্দ্ৰটো কি গোলাকাৰ অংশটোৰ কেন্দ্ৰটোক আমি ভাঁজ কেন্দ্ৰ বুলি ক'লো আৰু যিটো অংশত প্ৰতিফলন হৈছে এই অংশটো চোৱা এই অংশটোতে আমাৰ পোহৰ এখন দাপোনখন ইয়াৰ পৰা আৰু ইয়ালৈকে আমাৰ কি হৈছে এখন হৈছে প্ৰতিফলক পৃষ্ঠ এই প্ৰতিফলক পৃষ্ঠখনৰ যিটো মধ্যবিন্দু এই মধ্যবিন্দু দেখিছানে এই মধ্যবিন্দুটো অৰ্থাৎ পি এটো ইন্ডিকেট কৰা আছে এই পি টোক আমি পুল বা মেৰু বুলি কওঁ এতিয়া গোলাকাৰ চোৱা দাপোনখনৰ এখন অৱতল দাপোন হয় নহয় এই গোলাকাৰ দাপোনখনৰ আমি কি পালো গোলকীয় অংশটোৰ কেন্দ্ৰটোক কি বুলি ক'লো ভাঁজ কেন্দ্ৰ আৰু যি প্ৰতিফলক পৃষ্ঠখনৰ কেন্দ্ৰটোক কি বুলি ক'লো পুল বা মেৰু বুলি ক'লো ঠিক আছে পুল বা মেৰু গম পাই গলা এতিয়া এই কেন্দ্ৰটোৰ পৰা মেৰুলৈ যিটো দূৰত্ব এই দূৰত্বটো দেখিছানে এই দূৰত্বটোক আমি কি বুলি কওঁ ভাঁজ ব্যাসাৰ্ধ বুলি কওঁ চোৱা এইটো আগতে বৃত্তৰ ক্ষেত্ৰত কেন্দ্ৰ আছিলে কিন্তু ইয়াত কি বুলি ক'লো দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰ ইনেই বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধি স্পৰ্শ কৰা ৰেখাটোক আমি কি বুলি কওঁ ব্যাসাৰ্ধ বুলি কওঁ কিন্তু ইয়াত আমাৰ দাপোনৰ ক্ষেত্ৰত এইটো ভাঁজ ব্যাসাৰ্ধ বুলি ক'লো কি বুলি ক'লো ভাঁজ ব্যাসাৰ্ধ অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ কোনডাল
এই চিৰ পৰা পিলে এই জেগাটোক আমি ভাঁজ ব্যাসাৰ্ধ বুলি ক'লো ওকে তাৰপিছত এইডাল চোৱা কেন্দ্ৰৰ পৰা এনেকে যদি মই এখন দাপোন ধৰা দেই এখন দাপোন এইটো কেন্দ্ৰ এইটো পুল বা মেৰু ইয়াৰ পৰা যদি এটা ৰেখা এনেকে কল্পনা কৰো এই কাল্পনিক ৰেখাডালক আমি কি বুলি কওঁ মুখ্য অক্ষ বুলি কওঁ কি বুলি কওঁ মুখ্য অক্ষ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ কল্পনা কৰা ৰেখাডালক আমি এইটো আছে চোৱা এইটোক আমি চি পাইছো এইটো পি পাইছো ইয়াৰ মাজে যদি ৰেখা এডাল কল্পনা কৰো সেই কাল্পনিক ৰেখাডালক আমি কি বুলি কওঁ মুখ্য অক্ষ বুলি কওঁ ওকে এটা আমি গোলাকাৰ দাপোনৰ প্ৰথমতে আমি ইয়াত মেইন বস্তু কেইটা পালো চাৰিটা পালো কি পালো এক নম্বৰটো হৈছিলে কি কেন্দ্ৰটো অৰ্থাৎ গোলাকাৰ দাপোনৰ কেন্দ্ৰ আছিলে গোলাকাৰ দাপোনখনৰ কেন্দ্ৰটোক আমি কি বুলি কওঁ দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰ বুলি কওঁ এইটো ভাঁজ কেন্দ্ৰ হয় নহয় দুই নম্বৰতে যিখন প্ৰতিফলক পৃষ্ঠ তাৰ কেন্দ্ৰটোক আমি কি বুলি ক'লো মধ্যবিন্দুটোক তাক মেৰু বুলি ক'লো আৰু ইয়াৰ পৰা চিৰ পৰা পিলে যে দূৰত্ব তাক আমি ভাঁজ ব্যাসাৰ্ধ বুলি ক'লো আৰু চি আৰু পিৰ মাজে যদি ৰেখা আমি কল্পনা কৰো তাক আমি কি বুলি ক'লো মুখ্য অক্ষ বুলি ক'লো মোৰ হ'ল এতিয়া ইয়াত চোৱা পি মানে কি মেৰু এইটো মেৰু হ'ল মেৰু কাক বোলে কেনে গম পালো যে গোলাকাৰ পৃষ্ঠখনৰ ক্ষেত্ৰত যিটো প্ৰতিফলক পৃষ্ঠ তোমাৰ গ্লাছখন এনেকুৱাও হ'ব পাৰে দীঘল হ'ব পাৰে তুমি যদি এইকণতহে কালাৰ কৰা আছে যে এইকণৰ পৰা এইকণৰ মাজৰ যি ডিষ্টেঞ্চ এই তাৰ মধ্যবিন্দুটোক আমি কি বুলি কওঁ পুল বা মেৰু বুলি কওঁ আৰু এইখন গোলাকাৰ দাপোন বুলি যদি আমি কল্পনা কৰি ইয়াত এটা কেন্দ্ৰ থাকিব নাথাকে সেই কেন্দ্ৰটোক আমি কি বুলি কওঁ ভাঁজ কেন্দ্ৰ বুলি কওঁ ওকে আৰু এই কেন্দ্ৰৰ পৰা ইয়াৰ দূৰত্বটোক আমি কি বুলি কওঁ ভাঁজ ব্যাসাৰ্ধ বুলি কওঁ ওকে আৰু এই ভাঁজ কেন্দ্ৰ আৰু ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজত যদি আমি এটা ৰেখা কল্পনা কৰোঁ অৰ্থাৎ চিপিডালকে যদি আমি কল্পনা কৰি লওঁ মাজেৰে গৈছে বুলি চি আৰু পি বিন্দুৰ মাজে যোৱা ৰেখাডাল আমি ইফালেও বহাই দিব পাৰো ইফালেও বহাই দিব পাৰো এই কাল্পনিক ৰেখাডালক আমি কি বুলি ক'ব পাৰো মুখ্য অক্ষ বুলি ক'ব পাৰো ঠিক আছে ইয়ালৈকে নেক্সট এতিয়া আৰু এটা বস্তু আছে চোৱা আমি দাপোনৰ এতিয়ালৈকে এখন গোলাকাৰ দাপোন বুলি ধৰি ললো তাত কি বস্তু পালো প্ৰথমতে আমি ইয়াৰ মধ্যবিন্দুটোক পি বুলি ক'লো এইটোক চি বুলি ক'লো ইয়াৰ পৰা ইয়ালে আৰ বুলি ক'লো ওকে আৰু এইডাল যদি এনেকে বৰ্ধিত কৰি দিওঁ তেতিয়ালৈকে আমি কি বুলি ক'লো মুখ্য অক্ষ বুলি ক'লো তাৰোপৰি আৰু দুটামান আমাৰ কথা ইয়াত জানিবলগীয়া আছে এই ছবিটোত চোৱাৰ আগত তোমালোকে এই ডিভিজন চোৱাচোন মুখ্য ফকাচ গোলাকাৰ দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষটো গম পালো নে কোনডাল এইডাল মুখ্য অক্ষৰ সমান্তৰ ৰশ্মি হওক প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ ওপৰত দাপোনৰ সন্মুখত বা দাপোনৰ পিছফালে এখন দাপোন ইফালে কালাৰ কৰা আছে নহয় গতিকে ইয়াৰ সন্মুখ বুলি ক'লে এইটো হ'ব নহয় সন্মুখত বা দাপোনৰ এইফালে পিছফালে অৱস্থিত এটা বিন্দুলৈ অভিসাৰী বা আপাতভাৱে অপসাৰী হয় সেই বিন্দুটোক মুখ্য ফকাচ বুলি কোৱা হয় অৰ্থাৎ চোৱা এখন যদি দাপোন হয় এইটোক যদি আমি কেন্দ্ৰ বুলি ধৰি লওঁ ইয়াত যদি এইডাল সমান্তৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকে ৰশ্মিডাল গৈছে নাই ইয়াৰ পৰা ইয়ালে কি কৰিছে দাপোনখনক খুনা খাই ৰশ্মিটা ঘূৰি আহিছে ইয়াত কৈছো চোৱা দাপোনৰ সন্মুখতো হ'ব পাৰে দাপোনৰ পিছফালেও হ'ব পাৰে এইটো মই এখন অৱতল দাপোনৰ ক্ষেত্ৰত দেখাইছো চোৱা ক'ত গঠন হৈছে প্ৰতিবিম্বটো দাপোনৰ সন্মুখত এই বিন্দুটো য'ত গঠন হয় তাক আমি কি বুলি কওঁ ফকাচ বুলি কওঁ গম পালানে আকৌ এখন চোৱা উত্তল দাপোনৰ ক্ষেত্ৰত কি হৈ গ'ল ক'ত ফকাচ হ'ল দাপোনৰ পিছফালে ফকাচ হৈ গ'ল দেখিছানে এতিয়া আকৌ এবাৰ ডেফিনেশ্যন চোৱা গোলাকাৰ দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰাল এইডাল দেখিছা এটা মুখ্য অক্ষ নহয় জানো তাৰ সমান্তৰালকে এটা ৰশ্মি 1 এডাল 2 দেখিছা দুটা ৰশ্মি ইয়াতো 1 এডাল 2 তাৰ সমান্তৰালকে মুখ্য অক্ষৰ সমান্তৰালকে দাপোনৰ সন্মুখত বা দাপোনৰ পিছফালে এইটো দাপোনৰ সন্মুখত হ'ল এইটো দাপোনৰ ক'ত হ'ল পিছফালে এটা বিন্দুত অভিসাৰী বা আপাতভাৱে অপসাৰী অভিসাৰীও হ'ব পাৰে বা আপাতভাৱে অপসাৰী কি হ'ব অভিসাৰী হ'ব পাৰে বা আপাতভাৱে অপসাৰী হ'ব পাৰে সেই বিন্দুটো যিটো বিন্দুত দেখিছানে হৈছে লগ লাগিছে মানে ইয়াত য'ত লগ লাগিছে এই বিন্দুটোক আমি কি বুলি কওঁ ফকাচ বুলি কওঁ হ'ল আৰু সেইটোকে মুখ্য ফকাচ বা ফকাচ বুলি কোৱা হয় বুজি পালা কি ক'লো যে গোলাকাৰ দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকে যিবোৰ প্ৰতিফলিত ৰশ্মি যায় এই প্ৰতিফলিত ৰশ্মিসমূহে মুখ্য অক্ষৰ ওপৰত মুখ্য অক্ষৰডাল হ'ব লাগিব দেখিছা ইয়াত হ'লে বেলেগত হ'লে নহ'ব মুখ্য অক্ষৰডালৰ ওপৰত সন্মুখতে হওক বা পিছফালে হওক যিটো বিন্দুত লগ লাগে সেই লগ লগা বিন্দুটোক আমি কি বুলি ক'লো ফকাচ বুলি ক'লো ওকে ফকাচটো কি বস্তু বুজি পালা আকৌ এই এফৰ পৰা পিৰ মাজৰ যি দূৰত্ব দেখিছানে মেৰু আৰু ফকাচৰ মাজৰ দূৰত্বটো এফ আৰু পি দেখিছানে এইটো পি আৰু এইটো এফ হয় নহয় এই মাজৰ দূৰত্বটোক আমি কি বুলি কওঁ ফকাচ দূৰত্ব অৰ্থাৎ তাক স্মল এফেৰে বুজোৱা হয় এইখনক আমি কি বুলি কওঁ এফ অৰ্থাৎ এফ পি বা পি এফটোক আমি কি বুলি কওঁ স্মল এফ আকাৰে বুজাম
তাক কি বুজাব ফকাছ দূৰত্ব বুজাব ফকাছ বস্তুটো কি বুজি পালা মুখ্য ফকাছ আৰু ফকাছ দূৰত্ব বুজি পালা য'ত ফকাছ হ'ব য'ত লগ লাগিব আপাতভাৱে হওক বা প্ৰকৃতভাৱে হওক যদি কি হয় অভিসাৰীও হ'ব পাৰে অপসাৰীও হ'ব পাৰে যিটো বিন্দু লগ লাগিব তাক আমি কি বুলি ক'ব পাৰিম ফকাছ বুলি ক'ব পাৰিম ক্লিয়াৰ আৰু ফকাছটো বুজাবৰ কাৰণে কি আখৰ ব্যৱহাৰ কৰিছো স্মল এফ ফকাছ মানে কি আমি কি পালো যে মুখ্য অক্ষৰ সমান্তৰালকে প্ৰতিফলিত ৰশ্মিবিলাকে আহি পেলাই য'ত লগ লাগিব দাপোনৰ সন্মুখতে হওক বা পিছফালে হওক য'ত লগ লাগিব তাক ফকাছ বুলি ক'ম সেই ফকাছৰ পৰা মেৰুৰ মাজত দূৰত্বটোক আমি কি বুলি ক'লো ফকাছ দূৰত্ব বুলি ক'লো তাক কি আখৰে বুজাই আছো এফ আখৰে নেক্সট ওৱান এবাৰ আহিলে কি এই যে আমি যিখিনি কথা পালো ফকাছ কি বস্তু পুল কি বা মেৰু কি বা ভাঁজ কেন্দ্ৰ ভাঁজ ব্যাসাৰ্ধ এই গোটেই কথাখিনিৰ ওপৰত ভিত্তি কৰি আমি আৰু কেইটামান কথা এতিয়া আলোচনা কৰিম ইয়াত চোৱা প্ৰথমতে মই কি দিছো গোলাকাৰ দাপোনৰ দ্বাৰা গঠিত প্ৰতিমৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি গোলাকাৰ দাপোনৰ প্ৰতিমৰ গঠন হয় নহয় এই কেনেকুৱা প্ৰতিম্ব গঠন হয় ক'ত কিমান ধৰণৰ প্ৰতিম্ব গঠন হ'ব বা প্ৰতিম্ববিলাক লক্ষ্যবস্তুতকৈ ডাঙৰ হ'বনে সৎ হ'বনে অসৎ হ'বনে গোটেই কথাখিনি আমি আলোচনা কৰিম প্ৰথমতে মই কি কৰিছো চোৱা লক্ষ্যবস্তুৰ অসীমৰ পৰা আৰম্ভ কৰিছো লক্ষ্যবস্তু অসীমত অৱস্থিত হ'লে এখন দাপোন ধৰি ললো এখন অৱতল দাপোন এইডালক কি বুলি ক'ব পাৰি তাৰ মাজেৰে গৈছে ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজেৰে গৈছে গতিকে এইডাল আমি মুখ্য অক্ষ বুলি ক'ব পাৰো এইডাল মুখ্য অক্ষ এইটো হৈছে ভাঁজ কেন্দ্ৰ এতিয়া যদি আমি লক্ষ্যবস্তুটো অসীমত থাকে ধৰা এইটো অসীম ইয়াত আছে মানে ইয়াত লক্ষ্যবস্তু এটা আমাৰ আছে গম পাইছা লক্ষ্যবস্তু ক'ত আছে এই অসীমত আছে ইয়াত লক্ষ্যবস্তু এটা আছে এই লক্ষ্যবস্তুটোৰ পৰা ইয়ালৈতো সমান্তৰাল ৰশ্মিবিলাক যাব ইয়ালৈ যাব নাযায় সমান্তৰাল ৰশ্মিবিলাক যাব এই সমান্তৰাল ৰশ্মিবিলাক গৈ পেলাই যেতিয়া প্ৰতিফলক পিছত খুনা খাব খুনা খোৱাৰ পিছত কি হ'ব চোৱা যদি লক্ষ্যবস্তু অসীমত থাকে প্ৰতিবিম্ব ফকাছত গঠিত ফকাছ মানটো এতিয়া গম পাইছিলো নহয় প্ৰতিবিম্ব ফকাছত যদি গঠিত হ'ব ই আকাৰৰ লক্ষ্যবস্তুৰ তুলনাত কি হ'ব সৰু আৰু সৎ প্ৰকৃতিৰ হ'ব বুজি পালানে লক্ষ্যবস্তু যদি অসীমত থাকে তেতিয়াহ'লে প্ৰতিবিম্বটো কেনেকুৱা হ'ব লক্ষ্যবস্তুৰ তুলনাত অতি সৰু হ'ব আৰু সৎ প্ৰকৃতি ইয়াত দিয়া আছে চোৱা এইটো অসীমত আছে বুলি আমি ধৰি ললো আমি এই অসীমত লক্ষ্যবস্তুটো আছে ইয়াৰ পৰা সমান্তৰাল এইডাল মুখ্য অক্ষৰ সমান্তৰালকে গ'ল ইয়াত খুনা খাই ঘূৰি আহিলে ইয়াৰ পৰা গ'ল খুনা খাই ঘূৰি আহি য'ত কটাকটি কৰিছে দেখিছানে এইটোক কি বুলি কওঁ ফকাছ বুলি কওঁ আৰু ইয়াতে কি হ'ব প্ৰতিবিম্বটো গঠন হ'ব ক'ত প্ৰতিবিম্ব গঠন হ'ব অসীমত থাকিলে ফকাছত ই লক্ষ্যবস্তুৰ আকাৰ কেনেকুৱা হ'ব লক্ষ্যবস্তু আকাৰৰ তুলনাত এই কি হ'ব অত্যন্ত সৰু চোৱাচোন ফকাছত আছে দেখিছা নাই বিন্দু প্ৰমাণ হৈ আছে গতিকে অতি সৰু হ'ব আৰু কিন্তু আকাৰ সেইটো কেনেকুৱা হ'ব তাৰ প্ৰকৃতিটো সৎ প্ৰকৃতিৰ হ'ব অৰ্থাৎ প্ৰকৃত কটাকটি কৰিছে অ'কে লক্ষ্যবস্তু অসীমত থাকিলে তেতিয়াহ'লে প্ৰতিবিম্ববিলাক কেনেকুৱা হ'ব অতি সৰু হ'ব আৰু ক'ত গঠিত হ'ব ফকাছতেই গঠিত হ'ব আৰু কেনেকুৱা প্ৰকৃতিৰ হ'ব সৎ প্ৰকৃতিৰ হ'ব যিমানেই চোৱা আমি যিমানেই লক্ষ্যবস্তুটো দাপোনৰ ওচৰলৈ আনি থাকিম অৱতল দাপোনৰ ওচৰলৈ আনি থাকিম সিমানে প্ৰতিবিম্বটো ওচৰলৈ আহি থাকিলে প্ৰতিবিম্বটো সিমানে কি হ'ব ডাঙৰ হৈ গৈ থাকিব এতিয়া অসীমত আছিলে কাৰণে বিন্দু প্ৰমাণ হ'ল নেক্সট অসীম মই আৰু যদি মই ভাঁজ কেন্দ্ৰৰ মাজত লৈ আহোঁ চোৱাচোন এইবাৰ চোৱা এইবাৰ কি দেখিছে নাই লক্ষ্যবস্তু অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত অৱস্থিত হ'লে এইটো ভাঁজ কেন্দ্ৰ দেখিছানে এইটো অসীম তাৰ মাজত যদি গঠিত হয় তেতিয়াহ'লে চোৱা আগতে অসীমত আছিলে কাৰণে ফকাছতে গঠিত হৈছিলে মই কি কৈছিলো যে যিমানেই অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তু দাপোনৰ ওচৰলৈ আনি থাকিম সিমানেই প্ৰতিবিম্বটো কি হ'ব আকাৰ ডাঙৰ হৈ গৈ থাকিব আৰু একেবাৰে যেতিয়া ওচৰত আহি যাব তেতিয়া কিন্তু অসৎ প্ৰতিবিম্ব গঠন হৈ যাব সেইটো আমি আলোচনা লাহে লাহে কৰি থাকিম এতিয়া আমি কি ক'লো প্ৰথমতে লক্ষ্যবস্তু অসীমত থাকিলে কি হয় বুলি গম পালো ফকাছত প্ৰতিবিম্ব গঠন হ'ব সি অত্যন্ত সৰু হ'ব কাৰ তুলনাত লক্ষ্যবস্তুৰ তুলনাত এবাৰ কি কৰিলো অসীমৰ পৰা কাৰ মাজলৈ লৈ আহিলো ভাঁজ কেন্দ্ৰৰ মাজলৈ লৈ আহিলো অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত আছে চোৱা অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত থাকিলে প্ৰতিবিম্ব কি হ'ব ফকাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত দেখিছানে এইটো ভাঁজ কেন্দ্ৰ এইটো ফকাছ আছিলে নাই ফকাছটো কি হ'ল জানো ফকাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত প্ৰতিবিম্বটো গঠন হৈ গ'ল ই কি হ'ল আগৰ তুলনাত অকণমান ডাঙৰ হ'ল দেখিছে না আগতেতো ফকাছতে আছিলে বিন্দু প্ৰমাণ আছিলে এইবাৰ অকণমান ডাঙৰ হৈ গ'ল কাৰণ কি হৈছে অসীমৰ পৰা ওচৰলৈ আহি আছে নাই সেইকাৰণে কি হ'ল চোৱা প্ৰতিবিম্ব ফকাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত গঠিত হ'ব ই আকাৰ লক্ষ্যবস্তুৰ তুলনাত সৰু লক্ষ্যবস্তুৰ তুলনাত কি হ'ব ই সৰু আৰু সৎ প্ৰকৃতিৰ হ'ব মানে চোৱা এতিয়া এখন দাপোন ধৰি ললো তোমালোকে পৰীক্ষাত যেতিয়া আঁকিবলৈ আহিব প্ৰশ্নটো সুধিব যে লক্ষ্যবস্তু অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত থাকিলে প্ৰতিবিম্ব ক'ত গঠিত হয় এতিয়া ছবিটো কেনেকৈ আঁকিবা চোৱা প্ৰথমতে তোমালোকে এখন দাপোন আঁকি ল'লা এডাল মুখ্য অক্ষ আঁকি ল'লা অনুমান কৰিলা এইটো যদি মই এনেকৈ ডট ডট দি
কল্পনা কৰিলে হ'ল, এইটো তুমি ডটত দিব নালাগে। কল্পনা কৰিলে এইটো কেন্দ্ৰ হ'ব নহয়, অনুমান কৰিলে এইটো কেন্দ্ৰ হ'ব। এতিয়া এই কেন্দ্ৰটো, এই যিটো কেন্দ্ৰ পালো, চোৱা এই কেন্দ্ৰটো যিটো পাইছো, এই কেন্দ্ৰটো আৰু অসীমটো ইয়াত আছিলে, তাৰ মাজত ক'ৰবাত দি দিওঁ, ধৰা ইয়াতে মই লক্ষ্যবস্তু এটা দি দিলো। লক্ষ্যবস্তুটো সদায় কি হ'ব লাগিব, তাৰ প্ৰতিফলিত ৰশ্মিবিলাক ইয়াৰ সমান্তৰালকে যাব লাগিব। ধৰি লৈ যাওঁ সমান্তৰালকে গ'ল। এইটো কি আছিলে, ভাস্কেন্দ্ৰ। এইটো আছিলে কি, অসীম, আৰু এইটো ভাস্কেন্দ্ৰ, এইটো অসীম আৰু কাৰ মাজত, ভাস্কেন্দ্ৰৰ মাজত লক্ষ্যবস্তু আছে। প্ৰতিম্ব ক'ত গঠিত হ'ব লাগিব, ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত। ফকাছটোতো এইটো ফকাছ হ'ব, হয় নহয়? ইয়াৰ মাজত প্ৰতিম্ব গঠন হ'ব লাগিব। গতিকে তুমি কি কৰিব লাগিব, ইয়াৰ পৰা প্ৰতিফলিত ৰশ্মি গ'ল, ইয়াত খুনা খালে, খুনা খোৱাৰ লগে লগে ফকাছৰ মাজেৰে ৰশ্মিডাল গুচি আহিলে। নেক্সট চোৱা, ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত হ'ব লাগিব। ই কাৰ মাজেৰে যাব লাগিব, ভাস্কেন্দ্ৰৰ মাজেৰে গ'ল, ইয়াত খুনা খালে, খুনা খাই ইয়াত আকৌ প্ৰতিফলন গুচি আহিল। এই যে ইয়াত গঠন হ'ল, এইটোৱে হৈছে কি, প্ৰতিবিম্ব। এই চোৱাচোন কেনেকুৱা হ'ল দেখিছানে, লক্ষ্যবস্তু যিমান ডাঙৰ, প্ৰতিবিম্বটো কি হৈছে, সৰু হৈছে নাই, সেইটো ইয়াত দেখুওৱা হৈছে। অৰ্থাৎ এইটো এ বি যদি আমি লক্ষ্যবস্তু বুলি ধৰি লওঁ, এই ডেছটো ইয়ালৈ আহিলে, বি ডেছ ইয়ালৈ গ'ল নাই, অৰ্থাৎ প্ৰতিবিম্বটো কেনেকুৱা হৈ গ'ল, হট আৰু ওলোটা প্ৰকৃতিৰ হৈ গ'ল। ঠিক আছে, নেক্সট। এবাৰ চোৱা, লাহে লাহে ওচৰলৈ আহি আছো। প্ৰথমতে অসীমত আছিলে, তাৰপিছত ক'লৈ আহিলো, অসীম আৰু ভাস্কেন্দ্ৰৰ মাজলৈ আহিলো। এবাৰ চোৱা, লক্ষ্যবস্তু ভাস্কেন্দ্ৰত অৱস্থিত, এতিয়া ভাস্কেন্দ্ৰতে দি দিলো বস্তুটো। ভাস্কেন্দ্ৰত দি দিয়াৰ লগে লগে এইটো মানে চোৱা, এইটো এখন কল্পনা কৰিলো কেন্দ্ৰ বুলি, এইটো ভাস্কেন্দ্ৰ, ইয়াতে লক্ষ্যবস্তুটো মই দি দিলো। ইয়াত চোৱা, ইয়াত লক্ষ্যবস্তু এইটো দি দিলো, ভাস্কেন্দ্ৰত দি দিলো, এইটো এ বি লক্ষ্যবস্তু। দি দিয়াৰ লগে লগে কি হ'ব, প্ৰতিবিম্ব একেটা স্থানতে, য'ত লক্ষ্যবস্তু আছিলে, ইয়াত আছিলে নহয়, প্ৰতিবিম্বটো ইয়াতেই গঠন হৈ যাব। ভাস্কেন্দ্ৰতে প্ৰতিবিম্ব গঠন হ'ব। ই আকাৰ লক্ষ্যবস্তু সমান। ই যদি ভাস্কেন্দ্ৰত লক্ষ্যবস্তু থাকে, তেতিয়াহ'লে অৱতল দাপনৰ ক্ষেত্ৰত কি হ'ব, প্ৰতিবিম্বও ভাস্কেন্দ্ৰতে গঠিত হ'ব, আৰু লক্ষ্যবস্তু আৰু প্ৰতিবিম্ব সেই ক্ষেত্ৰত কি হ'ব, দুইটা সমান হ'ব। মন থাকিব, প্ৰতিবিম্ব আৰু লক্ষ্যবস্তু কেতিয়া সমান হ'ব, যেতিয়া অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু ক'ত ৰাখিব লাগিব, ভাস্কেন্দ্ৰ ৰাখি লওঁ। ভাস্কেন্দ্ৰ ৰাখি লোৱাৰ লগে লগে কি হ'ব, যিটো প্ৰতিবিম্ব গঠন হ'ব, সেই প্ৰতিবিম্বটো ক'ত হ'ব, ভাস্কেন্দ্ৰতেই গঠিত হ'ব। ঠিকে আছে, তেতিয়াহ'লে মনত ৰাখিবা, লক্ষ্যবস্তু ভাস্কেন্দ্ৰ অৱস্থিত যদি হয়, তেতিয়াহ'লে প্ৰতিবিম্ব একেটা স্থানতে হয়। একেটা স্থান মানে ক'ত, ভাস্কেন্দ্ৰতে হ'ব, আৰু ই আকাৰ লক্ষ্যবস্তুৰ সমান আৰু সৎ প্ৰকৃতিৰ। কাৰণ প্ৰকৃত কটাকটি কৰিছে নাই, ফকাছৰ মাজেদি আহিছে আৰু প্ৰকৃত কটাকটি কৰিছে নাই, গতিকে প্ৰকৃত কটাকটি কৰিলেতো সৎ প্ৰতিবিম্ব গঠন হ'বই। এতিয়া আমি ক'ত পাইছোহি, অসীমৰ পৰা প্ৰথম ক'লৈ আহিলো, ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজলৈ আহিলো, নেক্সট ভাস্কেন্দ্ৰলৈ আহিলো। এবাৰ ক'ত আহিম, ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত গুচি যাম। এবাৰ লক্ষ্যবস্তু ভাস্কেন্দ্ৰ আৰু ফকাছ, চোৱা এইটো ভাস্কেন্দ্ৰ, এইটো ফকাছ, তাৰ মাজত লক্ষ্যবস্তু আছে, দেখিছানে, আছে নাই লক্ষ্যবস্তু। আৰু এটা কথা মই কৈছিলো যে যিমানেই লক্ষ্যবস্তুটো দাপোনৰ ওচৰলৈ আহি থাকিব, প্ৰতিবিম্বটো সিমানেই ডাঙৰ হৈ গৈ থাকিব, হয় নহয়? প্ৰথম অসীমত আছিলে, ক'ত হৈছিলে, ফকাছত। যেতিয়া অসীম আৰু ভাস্কেন্দ্ৰৰ মাজলৈ আহিলে ক'ত হ'ল, ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত হ'ল। এইটো আকৌ এবাৰ চাই লোৱা, ক'ত গঠন হৈছিলে, দেখিছানে, ক'ত হৈছিলে, ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত হৈছিলে। নেক্সট টাইম কি হ'ল, যেতিয়া ফকাছত হ'ল, ফকাছতে গঠন হ'ল। দেখিছা, লক্ষ্যবস্তুটো ওচৰলৈ গৈ আছে, প্ৰতিবিম্বটো লাহে লাহে আঁতৰি আহি আছে। এবাৰ ভাস্কেন্দ্ৰ হ'ল, গতিকে পিছৰ পৰা আৰু যেতিয়া সি ওচৰলৈ গুচি যাব, আৰু ওচৰলৈ গুচি যোৱাৰ লগে লগে চোৱাচোন ইয়াত কি হৈ গ'ল, দেখিছা নাই, এই ভাস্কেন্দ্ৰৰ ফকাছৰ মাজলৈ গুচি গ'ল, লক্ষ্যবস্তুটো কি হ'ল, ভাস্কেন্দ্ৰৰ পৰা বাহিৰলৈ গুচি আহিলে। চৰি, লক্ষ্যবস্তুটো কি ক'ত আছে, ভাস্কেন্দ্ৰৰ ফকাছৰ মাজতে আছে, কিন্তু প্ৰতিবিম্বটো কি হৈ গ'ল, ভাস্কেন্দ্ৰৰ পৰা বাহিৰলৈ গুচি আহিলে। আৰু আকাৰটো দেখিছা নাই, যিমানে ওচৰলৈ গৈ আছো, আকাৰটো সিমানে কি হৈছে, ডাঙৰ হৈ আহি আছে। এবাৰ চোৱা, যেতিয়া ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত মোৰ লক্ষ্যবস্তুটো ৰাখি দিয়া হ'ল, তেতিয়া প্ৰতিবিম্ব কি হ'ল, ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত, চোৱা এইটো ভাস্কেন্দ্ৰ, ইফালে কি অসীম, ভাস্কেন্দ্ৰ অসীমৰ মাজলৈ আহি গ'ল, দেখিছানে। ই আকাৰত কেনেকুৱা হ'ব, যেতিয়ালৈকে আমাৰ ভাস্কেন্দ্ৰ আছিলে সমান আছিলে, ভাস্কেন্দ্ৰতকে বাহিৰত থাকোঁতে কি হৈছিলে, সৰু আছিলে। ভাস্কেন্দ্ৰৰ পৰা যদি বাহিৰলৈ, ভিতৰলৈ লক্ষ্যবস্তু গুচি গ'ল, প্ৰতিবিম্বটো তেতিয়ালৈ ক'লৈ আহিলে, বাহিৰলৈ গুচি আহিলে, আৰু আকাৰটো কি হ'ল, ডাঙৰ হৈ গৈ আছে। চোৱা, ডাঙৰ আৰু সৎ প্ৰকৃতিৰ হৈছে। অ'কে, নেক্সট। এবাৰ চোৱা, লক্ষ্যবস্তু ফকাছত অৱস্থিত, দেখিছানে, ওচৰ চাবি চাবি গৈ ক'ত পালেগে, ফকাছতে লক্ষ্যবস্তুটো আছে। ফকাছত যেতিয়া লক্ষ্যবস্তুটো আছে, তেতিয়াহ'লে চোৱাচোন, এইখন দাপোন,
এটা মুখ্য অক্ষ, এইটো ভাঁজ কেন্দ্ৰ, এইটো ফকাছ। যেতিয়া লক্ষ্য বস্তু ফকাছতে আহি গ'ল, ফকাছতে আহি যোৱাৰ লগে লগে কি হ'ব, সমান্তৰাল ৰশ্মি ইয়ালৈ গতি কৰিলে নাই, আৰু ইয়াতো প্ৰতিফলিত ৰশ্মিবিলাক ফকাছৰ মাজেৰে আহিব লাগিব। ফকাছৰ মাজেৰে আহিলে ক'লৈ আহি আছে, আৰু ইয়াত সমান্তৰাল ৰশ্মি আহিব পাৰিব নেকি? নোৱাৰে। এটা কি হ'ব, ইয়াৰ পৰা যদি ৰশ্মি এটা এনেকৈ আহি বুলি ধৰি লওঁ, চোৱাচোন এইটো বহাইলে ইয়ালৈ যাব, অৰ্থাৎ ই কটাকটি কৰিছে নেকি? নাই কৰা। ক'ত কৰিব কটাকটি? অসীমত কটাকটি কৰিব। অৰ্থাৎ সেইকাৰণে চোৱা, লক্ষ্য বস্তু ফকাছত অৱস্থিত হ'লে প্ৰতিবিম্ব অসীমত গঠিত হ'ব। দেখিছানে? আগতে কি আছিলে, ডাঙৰ প্ৰতিবিম্ব গঠন হৈছিলে ক'ত? ভাঁজ কেন্দ্ৰ অসীমৰ মাজত। এবাৰ লক্ষ্য বস্তু ক'লৈ গুচি গ'ল? ফকাছ। লক্ষ্য বস্তুটো ফকাছত আছিলে কাৰণে প্ৰতিবিম্ব ক'লৈ গ'ল? অসীমলৈ। অলপ চোৱা, বস্তুটো কম্পেয়াৰ কৰিলে কিমান সহজতে মনত ৰাখিব পাৰিবা। যেতিয়া লক্ষ্য বস্তু অসীমত আছিলে, ভাঁজ কেন্দ্ৰ ফকাছত কি হৈছিলে? প্ৰতিবিম্ব গঠন হৈছিলে। এবাৰ যেতিয়া লক্ষ্য বস্তু ফকাছলৈ আহি গ'ল, উল্টা হৈ গ'ল, প্ৰতিবিম্ব ক'ত গঠন হৈ গ'ল? অসীমত। লক্ষ্য বস্তু অসীমত থাকিলে প্ৰতিবিম্ব ফকাছত, হয়নে? যেতিয়া লক্ষ্য বস্তু আহি ফকাছ পাই গ'ল, প্ৰতিবিম্ব ক'ত হৈ গ'ল? অসীমত। সেইকাৰণে সম্পূৰ্ণ উল্টা হৈ গ'ল নাই? অৰ্থাৎ সি যিমানেই আহি আছে সিমানেই সি আঁতৰি গৈ আছে। অসীমত থাকোঁতেনে লক্ষ্য বস্তু কি বুলি কৈছিলো? ফকাছত। এবাৰ লক্ষ্য বস্তু আহি ফকাছ পাই যোৱাৰ লগে লগে প্ৰতিবিম্ব ক'ত গঠন হৈ গ'ল? অসীমত গঠন হৈ গ'ল। ওকে, নেক্সট। এবাৰ চোৱা, এবাৰ একেবাৰে ওচৰত গুচি গ'ল। লক্ষ্য বস্তু ফকাছ আৰু মেৰুৰ মাজত অৱস্থিত হ'লে, এইটো ফকাছ আৰু এইটো মেৰু, দেখিছানে? ফকাছ আৰু মেৰুৰ মাজলৈ কি আহি গ'ল? লক্ষ্য বস্তুটো আহি গ'ল। ফকাছ আৰু যেতিয়া মেৰুৰ মাজত লক্ষ্য বস্তুটো আহি গ'ল, তেতিয়াহ'লে চোৱাচোন, আকৌ এবাৰ ইয়াত চোৱা, মুখ্য অক্ষ, এইটো মেৰু, এইটো ভাঁজ কেন্দ্ৰ, এইটো ফকাছ। এবাৰ লক্ষ্য বস্তু ইয়ালৈ আহি গ'ল। ইয়ালৈ আহিলেতো সমান্তৰাল ৰশ্মি পোনে পোনে গুচি গ'ল। গুচি যোৱাৰ লগে লগে কি বস্তুটো ফকাছৰ মাজেই আহিব লাগিব। ফকাছৰ মাজে যদি ইয়ালৈ আহি যায়, দেখিছানে? এডাল ৰেখা দেই আহি গ'ল। ই কি হ'ব তেতিয়াহ'লে? ইয়াত আকৌ কটাকটি কৰিব পাৰিব নেকি? ভাঁজ কেন্দ্ৰৰ মাজে এনেকে যদি আমি কল্পনা কৰি লওঁ, ইয়াৰ পৰা ভাঁজ কেন্দ্ৰৰ মাজে গ'লে এনেকে পাৰ হৈ যাব লাগিব। ক'ত লগ লাগিছে দেখিছানে? এবাৰ দাপোনৰ পিছফালে লগ লাগিছে। দাপোনৰ পিছফালে লগ লাগিছে মানে কি? দাপোনৰ সন্মুখতে প্ৰতিবিম্ব গঠন হয়। এবাৰ দাপোনৰ পিছফালে লগ লাগিছে বুলি আমি কল্পনা কৰিব পাৰিলো, কাৰণ কটাকটি কৰিব লাগিব ক'ৰবাত, হয় নহয়? এবাৰ ক'ত কৰিছে? আপাতভাৱে কটাকটি কৰিছে। কাল্পনিকভাৱে ক'ত কটাকটি কৰিছে? দাপোনখনৰ বেক চাইডে। এইটো ছবি চোৱা, ইয়াত এ ডেছ বি ডেছ দেখিছানে? এই ইয়াত এ ডেছৰ কটাকটি কৰিছে নাই? ফকাছৰ মাজেৰে গৈ কাল্পনিকভাৱে ইয়াত ডট ডট দিয়া আছে, দেখিছা? ক'ত কটাকটি কৰিছে? এ ডেছত। অৰ্থাৎ এ ডেছ বি ডেছটো এবাৰ কি হৈ গ'ল? প্ৰতিবিম্ব হৈ গ'ল। অৰ্থাৎ প্ৰতিবিম্ব দাপোনৰ পিছফালে গঠিত হ'ব, আৰু এই আকাৰ লক্ষ্যৰ তুলনাত ডাঙৰ আৰু অসৎ প্ৰকৃতিৰ হ'ব। তেতিয়াহ'লে আমি কি গম পালো? লক্ষ্য বস্তু ফকাছত ৰাখিলে প্ৰতিবিম্ব কেনেকুৱা হ'ব? অসৎ প্ৰকৃতিৰ হ'ব। এতিয়ালৈকে আমি কি পাই আছিলো? সৎ প্ৰতিবিম্বৰ কথাই পাই আছিলো। কিন্তু যেতিয়া লক্ষ্য বস্তু ফকাছ আৰু মেৰুৰ মাজলৈ আহি গ'ল, তেতিয়াহ'লে কি হৈ গ'ল? অসৎ প্ৰতিবিম্ব গঠন হৈ গ'ল। ওকে, কি প্ৰতিবিম্ব, কেনেধৰণৰ প্ৰতিবিম্ব গঠন হ'ল? অসৎ প্ৰতিবিম্ব গঠন হ'ল। কেতিয়া অসৎ প্ৰতিবিম্ব? পৰীক্ষাত সুধিব যে অৱতল দাপোনৰ ক্ষেত্ৰত কেতিয়া অসৎ প্ৰতিবিম্ব গঠন হয়? তেতিয়া আমি ক'ব লাগিব, লক্ষ্য বস্তু যেতিয়া ফকাছ আৰু মেৰুৰ মাজত থাকে। ফকাছ আৰু মেৰুৰ মাজত থাকিলে লক্ষ্য বস্তু ক'ত হ'ব তেতিয়াহ'লে? ফকাছ আৰু মেৰুৰ মাজত থাকিলে লক্ষ্য বস্তু দাপোনৰ পিছফালে গঠিত হ'ব, আৰু লক্ষ্য বস্তুৰ তুলনাত কি হ'ব? ডাঙৰ হ'ব। আৰু কেনেকুৱা প্ৰকৃতিৰ হ'ব? অসৎ প্ৰকৃতিৰ হ'ব। ওকে, তেতিয়াহ'লে আমি দাপোনত প্ৰতিবিম্ব কেনেদৰে গঠন হয় আমি গম পাইছো। কেনেকুৱা দাপোনৰ বিষয়ে পঢ়িলো? এতিয়া আমি অৱতল দাপোনৰ বিষয়ে পঢ়ি আছো। যদি আমি উত্তল দাপোনৰ বিষয়ে পঢ়ো, তেতিয়াহ'লে কি হ'ব? উত্তল দাপোনৰ বিষয়ে চোৱা, উত্তল দাপোনৰ ছবি পৰীক্ষাত আহিবলগীয়া ছবি অকল এটাই। এইটো ছবি ভিতৰতে আহিব পৰীক্ষাত। উত্তল দাপোনত গঠিত প্ৰতিবিম্বৰ বিষয়ে যদি আমি পঢ়িবলৈ যাওঁ, চোৱা, উত্তল দাপোনত এইটো চাই লোৱাচোন। দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তু যিকোনো অৱস্থানৰ বাবে দাপোনৰ পিছফালে আৰু আকাৰ লক্ষ্যৰ তুলনাত সৰু প্ৰতিবিম্ব গঠিত হ'ব। গম পালানে? লক্ষ্য বস্তু যেনেকে অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তু অৱস্থানৰ ওপৰত ডিপেণ্ড কৰি প্ৰতিবিম্ববিলাক বেলেগ বেলেগ ধৰণে গঠন হৈছিলে, কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত মই কি বুলি ইয়াত নোটটো লিখি দিছো দেখিছা? লক্ষ্য বস্তুৰ যিকোনো অৱস্থানৰ বাবে, লক্ষ্য বস্তুৰ অৱস্থান য'তেই নহওক লাগে, দাপোনৰ পিছফালে আৰু আকাৰ লক্ষ্যৰ তুলনাত সৰু প্ৰতিবিম্ব গঠন হ'ব। গতিকে আমি বেলেগ বেলেগ অৱস্থান দেখুৱাৰ কোনো দৰকাৰ নাই, হয় নহয়? যিহেতু উত্তল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তু য'তেই ৰখা নাযাওক কিয়, প্ৰতিবিম্ব কেনেকুৱা গঠন হ'ব? লক্ষ্য বস্তুৰ তুলনাত সৰু প্ৰতিবিম্ব গঠন হ'ব। আৰু ক'ত গঠন হ'ব প্ৰতিবিম্বটো? দাপোনৰ পিছফালে।
গতিকে আমি যিকোনো অৱস্থানৰ বাবেতো একেটা বস্তুৱে পাম গতিকে আৰু উত্তল দাপোনৰ ক্ষেত্ৰত আৰু প্ৰতিবিম্ব বেলেগ বেলেগ চিত্ৰ অংকন কৰাৰ দৰকাৰ নাই উত্তল দাপোনৰ ক্ষেত্ৰত অকল চিত্ৰ এইটো অংকন কৰিলে হ'ব আৰু লক্ষ্য বস্তু চোৱা লক্ষ্য বস্তু মেৰুৰ ওচৰ চাপি আহিলে প্ৰতিবিম্ব মেৰুৰ ওচৰলৈ আহে আৰু আকাৰত ক্ৰমে ডাঙৰ হয় কিন্তু লক্ষ্য বস্তুৰ তুলনাত সদায় সৰু হৈয়ে থাকে দেখিলানে সামান্য সৰু ডাঙৰ হয় কিন্তু লক্ষ্য বস্তুৰ তুলনাত সদায় কি হৈ থাকিব কি সৰু হৈ থাকিব সেইকাৰণে দেখিছানে মই কেনেকৈ লিখিছো লক্ষ্য বস্তু মেৰুৰ ওচৰ চাপি আহিলে প্ৰতিবিম্ব মেৰুৰ ওচৰলৈ আহে আৰু ই আকাৰত ক্ৰমে ডাঙৰ হয় অলপ অলপ ডাঙৰ হৈ গৈ থাকে কিন্তু প্ৰকৃত সত্যটো কি যে লক্ষ্য বস্তুৰ তুলনাত সদায় কি হ'ব সৰু হৈয়ে থাকিব ওকে এতিয়া অৱতল দাপোনত আমাৰ প্ৰতিবিম্ববিলাক কেনেকুৱা হ'ব লক্ষ্য বস্তুৰ তুলনাত সদায় সৰু হ'ব আৰু অৱতল দাপোনত প্ৰতিবিম্ব লক্ষ্য বস্তু য'তেই ৰখা নহওক প্ৰতিবিম্ব সদায় দাপোনৰ পিছফালে গঠিত হ'ব আৰু আকাৰত সদায় সৰুৱে হ'ব ইয়াত চোৱা এটা ছবি দেখাইছো এইটো এবি লক্ষ্য বস্তু এখন অৱতল দাপোন ইয়াৰ পৰা সমান্তৰাল ৰশ্মি গৈছে এডাল দেখিছা গৈ ইয়াত আপাত কটাকটি কৰিছে অৰ্থাৎ এ ডেছ এইটো দেখিছানে এইটো এ ডেছ বি ডেছ এইটো প্ৰতিবিম্ব ইয়াত গঠন হৈছে দাপোনৰ ক'ত গঠন হৈছে পিছফালে গঠন হৈছে আৰু এইটো কেনেকুৱা কটাকটি কৰিছে আপাত কটাকটি কৰিছে হল তেতিয়ালে বুজি পালা অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ অৱস্থান ভেদে প্ৰতিবিম্ব আকাৰ বেলেগ হ'ব পাৰে কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব লক্ষ্য বস্তুৰ অৱস্থান য'তেই নহওক প্ৰতিবিম্ববিলাক কেনেকুৱা হ'ব সদায় আকাৰত সৰু আৰু দাপোনৰ পিছফালে গঠন হ'ব ঠিকে আছে কথাখিনি বুজি পালা এতিয়া তোমালোকক যিমানখিনি কথা আমি আলোচনা কৰিলো তাৰ কেইটামান তোমালোকে বস্তুটো বুজি পাইছানে তাক চাবৰ কাৰণে কেইটামান আমি ইয়াত কুৱেশ্যন মই দি দিছো এইকেইটা কুৱেশ্যন আজি আমি আলোচনা কৰিম তাৰ বাকি আৰু পিছৰ কুৱেশ্যনখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম এটা আমি যেটো প্ৰতিফলনৰ বিষয়ে পঢ়িছো প্ৰতিফলনৰ বিষয়ে পঢ়িবলৈ যাওঁতেনে যিখিনি আমাৰ যাৱতীয় কথা সেই কথাখিনি আমি অলৰেডি আলোচনা কৰিছো সেই কথাখিনি যিখিনি কথা আলোচনা কৰিল তাৰ ওপৰত বেছ কৰি মই ইয়াত 4-5টা মান তোমালোকৰ মাল্টিপল চইচৰ পৰীক্ষাত অহা কুৱেশ্যন দিছো আৰু বাকি কুৱেশ্যনখিনি আমি আলোচনা কৰিম আজি এইকেইটা তোমালোকে এটা নিজে চোৱা এই কথাখিনি বুজি পাইছা নাই যিখিনি মই এটা আলোচনা কৰিলো সেইখিনিৰ ওপৰত ভিত্তি কৰিহে কুৱেশ্যন কেইটা আছে কিন্তু প্ৰথম কুৱেশ্যন চোৱা অৱতল দাপোন এখন নে গঠন কৰা প্ৰতিবিম্ব অসৎ থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ দেখা গ'ল লক্ষ্য বস্তুৰ অৱস্থান ক'ত থাকিব লাগিব মই প্ৰতিটো কথাই ক'লো আগৰ শুনি লোৱা কথাটো যেতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তু ক'ত থাকে অসীমত থাকে প্ৰতিবিম্ব ক'ত গঠন হয় ফকাছত মনত আছে লক্ষ্য বস্তু যেতিয়া অসীমত থাকে প্ৰতিবিম্ব ক'ত গঠন হয় ফকাছত লক্ষ্য বস্তু যেতিয়া কি হ'ব অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজলৈ আহি গ'ল তেতিয়াহ'লে প্ৰতিবিম্বটো কেনেকুৱা হ'ব লক্ষ্য আগতকৈ অকণমান ডাঙৰ হ'ব হয় নহয় আগতে ফকাছত আছিলে এবাৰ ফকাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজলৈ আহি গ'ল আগৰ তুলনাত আগতেতো বিন্দু প্ৰমাণ আছিলে তাতকৈ অকণমান ডাঙৰ হ'ল যেতিয়া লক্ষ্য বস্তু ভাঁজ কেন্দ্ৰত ৰাখি দিলো তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হ'ল ভাঁজ কেন্দ্ৰতে গঠন হৈ গ'ল হয় নহয় তেতিয়া কি হ'ল লক্ষ্য বস্তুৰ প্ৰতিবিম্ব যেতিয়া সমান হৈ গ'ল যেতিয়া ভাঁজ কেন্দ্ৰৰ ভিতৰলৈ সোমাই গ'ল তেতিয়াহ'লে কি হৈ গ'ল কি বাহিৰলৈ ওলাই আহিলে মানে ভাঁজ কেন্দ্ৰৰ বাহিৰলৈ গুচি আহিলে তেতিয়া আকাৰটো ডাঙৰ হ'ল অৰ্থাৎ যিমানেই লক্ষ্য বস্তুটো দাপোনৰ ওচৰলৈ নি থাকিম প্ৰতিবিম্ব সিমানে আকাৰটো ডাঙৰ হৈ গৈ থাকিব সেই ক্ষেত্ৰত অৱতল দাপোন এখনৰ গঠন কৰা প্ৰতিবিম্বটো অসৎ থিয় আৰু লক্ষ্য বস্তুতকৈ কি বুলি কৈছো ডাঙৰ কিন্তু এবাৰ চোৱা লক্ষ্য বস্তু ডাঙৰ আৰু অসৎ আৰু থিয় তেতিয়াহ'লে ক'ত ৰাখিব লাগিব মুখ্য ফকাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত ৰাখিলে হ'বনে নহ'ব ভাঁজ কেন্দ্ৰত ৰাখিলেতো সমানেই হ'ব ভাঁজ কেন্দ্ৰৰ বাহিৰত ৰাখিলে কি হ'ব সৰু হ'ব আমাৰ লক্ষ্য বস্তুটো কেনেকুৱা হ'ব ডাঙৰ দেখা যাব লাগিব দেখিছা নাই গতিকে আমি ভাঁজ কেন্দ্ৰৰ পৰা ভিতৰত থাকিব লাগিব এইটো কথা কনফাৰ্ম হয় নহয় দাপোনৰ মেৰু আৰু মুখ্য ফকাছৰ মাজত আমাৰ এনসাৰ হ'ব কোনটো এইটো কিয় আমি কনফাৰ্ম হৈ গ'লো যে মই এতিয়া কৈ আছো তোমালোক বাৰে বাৰে যে অসীমত থাকিলে বিন্দু প্ৰমাণ হয় যিমানেই অসীমৰ পৰা ওচৰলৈ গৈ থাকিব সিমান ডাঙৰ হৈ গৈ থাকিব হয় নহয় যেতিয়া আমি ভাঁজ কেন্দ্ৰ ৰাখিছিলো কি হৈছিলে দুইটা সমান আছিলে গতিকে ভাঁজ কেন্দ্ৰৰ পৰা ভিতৰলৈ যোৱা মানে ডাঙৰ প্ৰতিবিম্ব গঠন হ'ব হয় নহয় একেবাৰে ডাঙৰটো হ'বলৈ হ'লে আৰু কিন্তু এটা কথা ইয়াত ক'লে চোৱা অসৎ হ'ব লাগিব কিন্তু দেখিছা নাই যিটো মই অলপ আগত তোমালোকক মই দেখাইছিলো চোৱা অসৎ প্ৰতিবিম্বটো কোনটো আছিলে এইটো চোৱা দেখিছানে লক্ষ্য বস্তু ফকাছ আৰু মেৰুৰ মাজত মই ইণ্ডিকেট কৰা আছে খালি এইখিনি তোমালোকে মই যিখিনি ক'লো ভালকে আকৌ এবাৰ তোমালোকে চাবা দেই লক্ষ্য বস্তু ফকাছ আৰু মেৰুৰ মাজত গোটেই কথাখিনি মই চিত্ৰসহায়ত বুজাই দিছোৱেই দেখিছানে ফকাছ আৰু মেৰুৰ মাজত আহিলে অসৎ প্ৰতিবিম্ব দেখিছা নাই অসৎ প্ৰতিবিম্ব অৱতল দাপোনত এটাই গঠন হয় হয় নহয় ক'ত গঠন হয় যেতিয়া ফকাছ আৰু মেৰুৰ মাজত লক্ষ্য বস্তু থাকিলেহে অসৎ প্ৰতিবিম্ব গঠন হ'ব ঠিক আছে তেতিয়াহ'লে আমি কি গম পালো ফকাছ আৰু মেৰুৰ মাজত লক্ষ্য বস্তু থাকিলে অসৎ প্ৰতিবিম্ব গঠন হ'ব গতিকে এনসাৰটো আমাৰ কি হৈ গ'ল ডি
বুজি পাইছানে? নেক্সট এবাৰ চোৱা, দাপোন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে প্ৰতিম্বটো সদায় থিয় আৰু দাপোনখন কেনেকুৱা হ'ব লাগিব? দাপোন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে প্ৰতিম্বটো সদায় কি হ'ব লাগিব? কি হ'ব লাগিব? থিয় হ'ব লাগিব বুলি কৈছে, হয়নে? থিয় প্ৰতিম্ব হ'ব লাগিব। আমি অলপ আগত পাইছিলো যে উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিম্ববিলাক কেনেকুৱা হয়? সদায় থিয় প্ৰতিম্ব গঠন হয়। সমতল দাপোনত কেনেকুৱা হয়? থিয় হয়। অৱতল দাপোনত থিয় প্ৰতিম্ব গঠন হয়, কিন্তু সেই প্ৰতিম্বটো কি? অসৎ প্ৰতিম্ব, হয় নহয়? গতিকে অৱতল দাপোনটো আমি ইয়াত ব্যৱহাৰ নহয়। গতিকে ইয়াত কৈছে যে দাপোন এখনৰ পৰা যিমান দূৰ থিয় নোহোৱা লাগে প্ৰতিম্বটো সদায় কি হ'ব লাগিব? থিয় হ'ব লাগিব। দাপোনখন কেনেকুৱা? সমতল দাপোন হ'ব পাৰে, অৱতল দাপোন নহয়, উত্তল দাপোন হ'ব পাৰে, কিন্তু হয় সমতল নহয় উত্তল। এনচাৰটো কোনটো হ'ব? এইটোৱে হ'ব। হয় সমতল বুলি যদি মই কওঁ তেতিয়াহ'লে কি হ'ব? উত্তল দাপোন কথাটো বাহিৰ হৈ যাব। উত্তল বুলি ক'লে সমতল বাহিৰ যাব। গতিকে হয় সমতল নহয় উত্তল। গতিকে আমাৰ এনচাৰ কি হ'ব দেখিছানে? এনচাৰ হ'ব ডি। ওকে, নেক্সট এবাৰ চোৱা, এখন গোলাকাৰ দাপোনে আটাইতকৈ সংকুচিত প্ৰতিম্ব গঠন কৰিবলৈ লক্ষ্য বস্তু থাকিব লাগিব ক'ত? আটাইতকৈ সংকুচিত প্ৰতিম্ব, আটাইতকৈ সৰু প্ৰতিম্ব। মনত পৰিছেনে? গোলাকাৰ দাপোনতকৈ সৰু প্ৰতিম্ব গঠন হ'বলৈ হ'লে ক'ত থাকিব লাগিব গোলাকাৰ দাপোনত? মনত আছেনে? অসীমৰ যেতিয়া লক্ষ্য বস্তু আছিলে ক'ত ফকাছত হৈছিলে? তেতিয়া আটাইতকৈ সৰু হৈছিলে, তাৰপিছত ক্ৰমান্বয়ে ওচৰলৈ ডাঙৰ হৈ গৈ আছে নাই? গতিকে মুখ্য ফকাছত থাকিলে হ'ব নেকি? নহ'ব। গতিকে এনচাৰ কি হ'ব লাগিব? অসীমত থাকিব লাগিব। অসীমত থাকিলে আমাৰ বিন্দু সমান প্ৰতিম্ব গঠন হৈছিলে, ফকাছত প্ৰতিম্ব গঠন হৈছিলে, হয় নহয়? গতিকে এইটো এনচাৰ কি? অসীমত। নেক্সট, যদি এখন দাপোনে গঠন কৰা প্ৰতিম্ব অসৎ, থিয় আৰু লক্ষ্য বস্তুতকৈ সৰু, তেন্তে দাপোনখনৰ প্ৰকৃতি কেনেকুৱা হ'ব? চোৱা এবাৰ চোৱা, যদি এখন দাপোনে গঠন কৰা প্ৰতিম্ব অসৎ, থিয় আৰু লক্ষ্য বস্তুতকৈ সৰু, তেন্তে দাপোনখন কেনেকুৱা হ'ব? আমি অসৎ প্ৰতিম্ব উত্তল দাপোনৰ ক্ষেত্ৰত আৰু অৱতল দাপোনৰ ক্ষেত্ৰত অসৎ প্ৰতিম্ব কেতিয়া গঠন হয় জানো? হয় নহয়? আমি অৱতল দাপোনৰ ক্ষেত্ৰত এটা ক্ষেত্ৰতে অসৎ প্ৰতিম্ব গঠন হয় আৰু ডাঙৰ প্ৰতিম্ব গঠন হয়। কেতিয়া হয়? যেতিয়া ফকাচ আৰু মেৰুৰ মাজত লক্ষ্য বস্তু থাকে। কিন্তু ইয়াত আমাক কৈছে যে অসৎ আৰু থিয়, হয় নহয়? অসৎ আৰু থিয় আৰু লক্ষ্য বস্তু কিন্তু সৰু বুলি ক'লে, চোৱা তাত লক্ষ্য বস্তুকে আমি ডাঙৰ প্ৰতিম্ব পাইছিলো। ছবিটোৰ কথা মনত আছে? দাপোনৰ পিছফালে লক্ষ্য বস্তু ডাঙৰ প্ৰতিম্ব পাইছিলো নে নাপাইছিলো? গতিকে অৱতল দাপোনতো আমাৰ ইয়াত হ'ব নোৱাৰে। গতিকে অৱতল দাপোনটো আমাৰ ইয়াত বাদ পৰিব, সমতল দাপোনটো হ'ব নোৱাৰে, হয় নহয়? তেতিয়াহ'লে আমাৰ হ'লে কি হ'ব লাগিব? উত্তল দাপোনে হ'ব লাগিব, কাৰণ উত্তল দাপোনত লক্ষ্য বস্তু কি হয়? সদায় অসৎ, থিয় আৰু লক্ষ্য বস্তুকে সৰুৱে হয়। প্ৰতিম্বটো কি হয়? লক্ষ্য বস্তু সৰু হয় আৰু অসৎ আৰু থিয় হয়। গতিকে আমাৰ এনচাৰ কি হ'ব? উত্তল। ঠিকে আছে? চোৱা, তোমালোকে যদি মই কোৱা কথাখিনি ছবিকেইটাৰ সৈতে ভালকে বুজি পাইছা তেতিয়াহ'লে এই প্ৰশ্নবিলাক পৰীক্ষাত অহা প্ৰশ্ন কিবা টান পাইছে জানো? খালি ভালকে কি হ'ব লাগিব? তোমালোকে আজি মই যিখিনি কথা আলোচনা কৰিলো আকৌ এবাৰ তোমালোকে আজি ঘৰত ভালদৰে চাবা। যেতিয়া ভালদৰে বুজি পাবা দেখিবা এই কুৱেশ্যনবিলাক পৰীক্ষাত আহিছে, কোনো খোজা নলগাই তোমালোকে কুৱেশ্যন এনচাৰবোৰ কৰিব পাৰিবা। ইয়াৰ পিছৰ কুৱেশ্যনবিলাক আকৌ আমি আলোচনা কৰিম। ইয়াৰ পিছৰ কুৱেশ্যনবিলাক আমি আলোচনা কৰিবলৈ কি কৰিব লাগিব? এইখিনি কিন্তু তোমালোক ক্লিয়াৰ হৈ থাকিব লাগিব। নেক্সট ক্লাছত তোমালোকক মই ইয়াৰ লগত জড়িত আৰু যিখিনি কুৱেশ্যন আছে আৰু 2-4টা টপিক তোমালোকক ক'বলগীয়া আছে, যেনে ধৰা গোলাকাৰ দাপোনৰ ব্যৱহাৰ বিলাকৰ বিষয়ে, যেনে উত্তল দাপোন ক'ত ব্যৱহাৰ হয়, অৱতল দাপোন ক'ত ব্যৱহাৰ হয়, সেইবিলাক আমি নেক্সট ক্লাছত আলোচনা কৰিম। কিন্তু আজি আমি যিমানখিনি কথা তোমালোকৰ লগত আলোচনা কৰিলো এই কথাখিনি আকৌ তোমালোকে চাবা। আজি চোৱা, পোহৰ কিৰ পৰা আৰম্ভ কৰি সৎ প্ৰতিম্ব, অসৎ প্ৰতিম্ব, ফকাচ, লক্ষ্য বস্তু, এইবিলাক বিভিন্ন শব্দ আমি আজি আলোচনা কৰিলো, হয় নহয়? এই গোটেই বস্তুবিলাক আজি ভালদৰে আকৌ এবাৰ চাবা, চাই পেলাই নুবুজাখিনি মোক কমেণ্ট কৰিবা। আশা কৰোঁ তোমালোকে এইখিনি ভালদৰে বুজি পাইছা। ঠিক আছে, থেংক ইউ।